हेलो व्यूअर्स मैं दीपानिता बहुत दिনৰ মূৰত লাইভ আহিলো কোনে কোনে চাই আছে কমেন্ট কৰিব আপোনালোকে মোৰ মাতটো ক্লিয়াৰ আহিছে নে নাই কাইন্ডলি জনাব মাতটো ক্লিয়াৰ আহিছে নে নাই জনাব তাৰ পিছতে মই লাইভটো ষ্টাৰ্ট কৰিম কেইজনমান জয়েন হোৱাৰ পাছত আপোনালোকে মোৰ মাতটো ক্লিয়াৰ আহিছে নে নাই কাইন্ডলি জনাব খবৰ নিদিয়াকে লাইভ আহিলো সো হয়তো ভিউয়াৰ্স কম হ'ব পাৰে যোনে যোনে চাই আছে কমেন্ট কৰিব কোনে কোনে চাই আছে এবাৰ কমেন্ট কৰিব মই দীপানিতা লাহন দীপানিতাস কালেকশন পেজৰ ফালৰ পৰা লাইভ আহিছো কোনে কোনে চাই আছে এবাৰ কমেন্ট কৰিব So মোৰ ওচৰত বহুতখিনি এভেইলেবল হৈ আছে কালেকশন কি আছে দেখুৱাই দিও পাথুনৰ দেখুৱাম আজি পাথুনৰে দেখুৱাম অকল অহা কালিলে মই মিনা কালেকশন দেখুৱাম ষ্টোনৰ দেখুৱাম সো আজি মোৰ ওচৰত পাথুনৰ কি আছে যিমানখিনি পাৰো দেখুৱাম সো আপোনালোকে সোনকালে জয়েন হৈ যাও জয়েন হলে মই লাইভটো ষ্টাৰ্ট কৰিম জয়েন হৈ যাওক আপোনালোক আপোনালোকে মোৰ মাতটো শুনা পাইছে নে নাই বাৰু এবাৰ জনাব ক্লিয়াৰ পিকচাৰ কোৱালিটি কেনেকুৱা আহিছে আৰু মোৰ মাতটো ক্লিয়াৰ আহিছে নে নাই ওকে সুমি বাইদেউ লিখিছে সাউন্ড পিকচাৰ ক্লিয়াৰ আহিছে থ্যাংক ইউ জনাই দিয়াৰ বাবে থ্যাংক ইউ দেই সো আপোনালোকে সোনকালে জয়েন হৈ যাওক জয়েন হৈ গলে মই দেখুৱাম যে মোৰ ওচৰত কি কালেকশন এভেইলেবল আছে মোৰ ওচৰত অনলি সিলভাৰ বেজ পাব মই অকল সিলভাৰ বেজ কালেকশন ৰাখো আৰু গুটেখিনি মোৰ জুৱেলাৰী সিলভাৰ বেজড হয় কোনো ধৰণৰ কপাৰ বেজ জুৱেলাৰী মই নাৰাখো আৰু যিখিনি জুৱেলাৰী আছে সেইখিনি লাইফ টাইম সিলভাৰত লাইফ টাইম ওয়াৰেন্টি থাকে যেহেতু সিলভাৰত বনোৱা হয় যেতিয়া মন যায় আপুনি ভাল কৰিব পাৰে খালি ফ্ৰী অফ কষ্ট ভাল কৰিবলৈ 1 ইয়াৰ ওয়াৰেন্টি থাকে 1 ইয়াৰত যদি কিবা প্ৰবলেম হয় আপোনালোকৰ 3000 মানত দুগদুগি আছে নেকি 3000ৰ দুগদুগি চাব লাগিব কিন্তু সৰু টাইপৰ এটা আছে হেইটো 2000ৰ ভিতৰতে আহে সৰু মানে ইমানো সৰু নহয় মই দেখুৱাম বাৰু দুগদুগি কালেকশনখিনি দেখুৱাই দিম প্ৰথমতে আৰু জেনাৰেলটো একচুয়ালি 3400 হয় জেনাৰেল যেটো দুগদুগি আছে মই দেখুৱাই দিম বাৰু দুগদুগি বহুত কালেকশন আছে বহুতখিনি ডিজাইন আছে দুগদুগিৰ জাপিৰো আজি বহুত ডিজাইন আহিছে জুনবিৰি আছে মই গুটেখিনি দেখুৱাম আপোনালোক জয়েন হৈ যাওক দেখুৱাই দিম আপুনি ওয়েট কৰক সুমি বাইদেউ মই দেখুৱাই আছো কি আছে দুগদুগি কালেকশন মই গুটেখিনি দেখুৱাই দিম ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ মোক এটা হোৱাটসঅ্যাপ কৰিব আৰু এইখিনিতে মই এটা কথা জনাব বিচাৰিছো সকলো ঠাইতে অসমৰ সকলো ঠাইতে ক্যাশ অন ডেলিভাৰী ব্যৱস্থা মোৰ আছে ইভেন ইন অসমৰ বাহিৰতো মানে অল ওভাৰ আসামতে মানে ক্যাশ অন ডেলিভাৰী হয় যতেই বিচাৰে খালি ক্যাশ অন ডেলিভাৰী চাৰ্জটো এক্সট্ৰা হয় অসমৰ বাহিৰত হলে অকমান বেছি হৈ যায় ভিতৰত 100 रुपीस চাৰ্জ হ'ব
এক্সট্ৰা 100 দিব লাগিব কেছ অন ডেলিভাৰী চাৰ্জ সকলো ঠাইতে হ'ব য'তেই কয় আৰু প্ৰিপেইডটো হয়েই প্ৰিপেইড হ'লে অকণমান ডেলিভাৰীটো সোনকাল হয় সেইটোৱে কথা প্ৰিপেইডত সোনকাল হয় ডেলিভাৰীটো DTDC কুৰিয়াৰত দিওঁ যিহেতু আৰু কেছ অন ডেলিভাৰী DTDCত দিব নোৱাৰোঁ সেইকাৰণে অকণমান দেৰি হৈ যায় 1 উইক একচুৱেলি নালাগে 6 ডেজৰ ভিতৰত পাই যায় কিন্তু প্ৰিপেইডখিনি অলপমান সোনকাল হয় কেছ অন ডেলিভাৰীটো 1 উইকৰ ভিতৰত ডেলিভাৰী হৈ যায় চ' আৰু কেইজনমান জইন হৈ ল'লে মই লাইভটো আগুৱাই নিম চ' ৰৈ দিছোঁ সেইটো কাৰণে কেইজনমান বেছি হ'লে দেখুৱাবলৈও ভাল লাগে নহয় জানো সেইটো কাৰণে বোলো কেইজনমান জইন হয় নেকি নহ'লেও মই লাইভটো কৰি দিম যিহেতু মই যদিও লাইভটো কৰাৰ পিছত মোৰ যিটো ভিডিঅ' লাইভ হ'ব সেইটো ছেভ থাকিব মোৰ পেজত তো পিছতো চাব পাৰিব আজি যিমান পাৰোঁ দেখুৱাম গোটেইখিনি দেখুৱাটো সম্ভৱেই নহয় মানে ইমানেই কালেকশ্যন আছে বহুত আছে যেনেকুৱা লাগে লুকাপাৰৰ পৰা ষ্টাৰ্ট কৰি জেঠীপতা জাপি ডুগডুগি ভেৰাইটিজ গলপতা আছে পাত গলপতা স্কোৱাৰ গলপতা তাৰপিছতে মণিমালাও আছে যেনেকুৱা লাগে মণিমালা 5টা বাখৰা মণিমালা মোৰ বনাই থকা হৈছে এটাহে আছেগৈ ৰেড ব্লেকত আছে বাকীখিনি গোটেই চ'ল্ড আউট হৈ গ'ল আৰু তথাপিও আছে মণিমালা বেলেগ বেলেগ ডিজাইন আছে যিমানখিনি পাৰোঁ মই দেখুৱাম আজি যদি আজি নহয়গৈ মই অহাকালিলৈ আকৌ লাইভ আহিম আপোনালোকক দেখুৱাই দিম বৰ্তমান মই যোৰহাটৰ পৰা লাইভ কৰি আছোঁ মই যোৰহাটৰ বাসিন্দা হয় যোৰহাটত থাকোঁ মই আৰু বৰ্তমান মই যোৰহাটৰ পৰাই লাইভ আহি আছোঁ এইকেইদিন মই লাইভ আহিব পৰা নাই আৰু মই এইখিনিতে কথা এটা ক'ব বিচাৰিছোঁ যে মই এতিয়া লটাৰী পাতিম বুলি কৈছিলোঁ যোৱাবাৰৰ লাইভত হয়তো যোৱাবাৰ লাইভতে কৈছিলোঁ নেকি কিন্তু মোৰ মাৰ মানে ইমান অসুখ হৈ গ'ল বহুত চিৰিয়াছ অলপমান সেইটো কাৰণে মই লাইভো বহুত দিন আহিব পৰা নাই আৰু কোনো লটাৰী মই পাতিব নাই 23 জুলাইত পতাৰ কথা আছিলে চ' মই আপোনালোকক কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে মোৰ লাইভটো যিমান পাৰে শ্বেয়াৰ কৰক তো শ্বেয়াৰৰ ভিত্তিতে মই এটা ড্ৰ পাতিম আৰু যিটো মই কৈছিলোঁ আপোনালোকক কথা দিছিলোঁ যে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মই চিলভাৰ বেজ গহনা গিফ্ট কৰিম যিসকলৰ লাকি ড্ৰত নাম ওলাব তো মই সেই অনুপাতে মই দি দিম যেনেকৈ কৈছিলোঁ মই তেনেকৈয়ে দিম গিফ্ট কাৰণ মোৰ ওচৰত অকল চিলভাৰ বেজ গহনা থাকিব উইথ ৱাৰেণ্টি কাৰ্ড মই যাক মই গিফ্ট কৰিম তেখেতক উইথ ৱাৰেণ্টি কাৰ্ড আপোনালোকে গিফ্টটো পাব চ' আপোনালোকে মোৰ লাইভটো যিমান পাৰে শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰাৰ স্ক্ৰীনশ্বটটো মোৰ হোৱাটছআপ নাম্বাৰ যিটো স্ক্ৰীনত দিয়া আছে 9678906608 সেইটো নাম্বাৰত মোক পঠিয়াই দিব হয় ৰুবিৰাণী বাইদেউ COD মোৰ সকলো ঠাইতে হ'ব সকলো ঠাইতে আৰু মই যোৰহাটৰে হয় যোৰহাটতো পায়ে যাব আপুনি যদি ঘৰত আহি চাব বিচাৰে মই যোৰহাটৰ পৰাই লাইভ কৰি আছোঁ বৰ্তমান যোৰহাট মোৰ বৰভেটা বুলি কয় এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নাম শুনিছে চাগে মোৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ওচৰতে ঘৰ হয় আপুনি যদি বিচাৰে মোৰ ঘৰৰ পৰা আহিও চাই লৈ ল'ব পাৰিব মই ঘৰতে ষ্টক ৰাখোঁ যোৰহাটৰ যিখিনি বাইদেউ আছে ইয়াত লাইভত মোক চাই আছে তেখেতসকলক কৈছোঁ যদি আপোনালোকে বিচাৰে মোৰ ঘৰৰ পৰাও আহি চাই লৈ যাব পাৰিব আৰু মোৰ কেছ অন ডেলিভাৰী অসমৰ সকলো ঠাইতে হয় আৰু অসমৰ বাহিৰতো হৈ আছে কেছ অন ডেলিভাৰী চাৰ্জটো এক্সট্ৰা হ'ব চ' মোক হোৱাটছআপ কৰিব আপোনালোকে যদি কিবা পচন্দ হয় চ' মই দেখুৱাম লাইভটো আৰু অলপ সময় ৰৈ দিছোঁ আৰু দুজনমান জইন হৈ গ'লে মই লাইভটো ষ্টাৰ্ট কৰিম চ' এতিয়া মই আজি পাট সোণৰ গহনা দেখুৱাম
পাত সোণ আৰু কেঁচা সোণ একেটাই বস্তু হয় বহুতে কুৱেশ্যন কৰিছিলে মোক যে কেঁচা সোণ মানে কি চ' কেঁচা সোণটো সেই সোণেই হয় যিটো আমাৰ 24 কেৰেট গোল্ড হয় সেইটোৱে কেঁচা সোণ হয় যিটো সোণটো কেঁচা হৈ থাকে তেতিয়া কেঁচা সোণ আৰু যেতিয়া 22 কেৰেট কৰি দিয়া হয় তেতিয়া হৈ যায় পকা সোণ মানে যিটো আমি ইউজ কৰি থাকোঁ সোণৰ বস্তু আৰু আমাৰ অসমৰ মানুহেহে কেঁচা সোণ বুলি ৱৰ্ডটো ইউজ কৰে একচুৱেলি বাহিৰৰ মানুহে 24 কেৰেট গোল্ডৰ কাম তাতো হয় বাহিৰত কিন্তু এটি 24 কেৰেট কয় আৰু আমি কেঁচা সোণ কওঁ সেইটোৱে কথা কেঁচা সোণ আৰু আমাৰ যিটো আমি সোণ ইউজ কৰোঁ সেইটোৰ ওপৰত চ' বেছি ডিটেইলছত আজি ক'বলৈ নাযাওঁ সময় বহুত কম থাকে কেতিয়াবা মই এইটোৰ ওপৰতে আপোনালোকক কেঁচা সোণ কি হয় সেইটোৰ ওপৰত মোক বহুত কেইগৰাকীমান বাইদেৱে মোক কুৱেশ্যন কৰিছিলে যে কেঁচা সোণ কি হয় চ' সেইটোৰ ওপৰত মই অলপ থুলমূলকৈ কৈ দিলোঁ কেঁচা সোণ সোণেই হয় আমি যিটো সোণ ইউজ কৰি থাকোঁ সেইটোৱে হয় বাট 24 কেৰেটটোহে হ'ল কেঁচা সোণ আৰু 22 কেৰেটটো হ'ল আমি যিটো সোণ বেচিকেলি যিবোৰ আমি সোণৰ বস্তু ইউজ কৰোঁ সেইটো 22 কেৰেটত অহাৰ পিছত হয় প্ৰথমতে সোণটো 24 কেৰেটত থাকে যিখিনি মানুহে জানে তেওঁলোকলে বাৰু মোক নাই সোধা যিকলে নেজানে তেওঁলোকে মোক সুধিছিলে আৰু বাহিৰততো 24 কেৰেট বুলিয়ে কোৱা হয় একচুৱেলি আমি কেঁচা সোণ বুলি কওঁ যিটো আমি অসমীয়া গহনা ইউজ কৰি আছোঁ সেইখিনি কেঁচা সোণৰ দ্বাৰাই বনোৱা হয় চ' মই লাইভটো ষ্টাৰ্ট কৰি দিওঁ নেকি আৰু জইন হ'লে যদিও জইন নহয় পিছত চাব পাৰিব ভিডিঅ'টো চ' মই ফাৰ্ষ্ট অফ অল মই এটা গল্পটা দেখুৱাইছোঁ এতিয়া মই যিটো পিন্ধি আছোঁ এটা চিম্পল গল্পটা দেখুৱাইছে চকাৰ টাইপৰ হয়তো এইটো থুৰীয়া হয় আপোনালোকে দেখিছেনে নাই মই ক্ল'জকৈ দেখুৱাই দিছোঁ মোৰ ডিঙিত এটা চকাৰ টাইপৰ গল্পটা পিন্ধি আছোঁ থুৰীয়া ডিজাইনৰ যিটো থুৰীয়া ডিজাইনহে দিয়া হৈছে কিন্তু থুৰীয়া ইয়াৰিংছটো নাহিব কিন্তু ইয়াৰ যিটো ইয়াৰিংছ হয় মই নিপিন্ধিলোঁ আৰু বহুত হেভি হয় কাৰণে চ' মই দেখুৱাই দিছোঁ এইটো চাওক ইয়াৰিংছটো বহুত হেভি হয় ক্লিয়াৰকৈ দেখা পাইছেনে বাৰু এবাৰ কোনোবাই কমেণ্ট কৰিব ক্লিয়াৰ আহিছেনে নাই পিকচাৰ কোৱালিটিটো চ' এইটো চাওক হেভি হয় এইটো একচুৱেলি মোৰ আৰু ড্ৰেছটোৰ লগত নিমিলে দিয়কচোন সেইটো কাৰণে মই নিপিন্ধিলোঁ এযোৰ ধুনীয়া চাদৰ মেখেলাৰ লগত যেতিয়া আপোনালোকে এই ছেটটো পিন্ধিব মানে কাণফুলিযোৰেহে বেছি ছেটটো বেছি হেভি কৰিছে গলপতাটো ইমান হেভি নহয় কাৰণ ইয়াৰিংছত 3টা লেয়াৰ দিয়া আছে দেখিছেনে 3টা গৌৰী বাইদেউ লিখিছে আছোঁ থেংক ইউ চাই থাকক মই দেখুৱাই আছোঁ কি আছে মোৰ ওচৰত আৰু এয়া থুৰীয়া ইয়াৰিংছ বুলি কোৱা হয় পিছ ছাইডটো এনেকৈ থাকিব আহিছে অ'কে বুজিলোঁ দিয়ক আহিছে ন অ'কে চ' এইটো পিছ ছাইডটো এনেকৈ মিনা কৰা থাকিব এইটো মিনা কৰা বুলি কোৱা হয় আৰু এইটো দেখিছে 3টা লেয়াৰ বহুত ধুনীয়া লাগে এই ছেটটো যেতিয়া পিন্ধে চাদৰ মেখেলাৰ লগত মোৰ ফিডবেক দিয়া আছে পেজটো চাব দীপানিতা কালেকশ্যন পেজ যদি আপোনালোকে কোনোবাই নতুন চাই আছে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব আৰু মোৰ এটা চেনেল আছে ইউটিউবত দীপানিতাছ কালেকশ্যন প্লিজ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব তাতো মই যিমান মোৰ নতুন গহনা আহে আপডেট দি থাকোঁ অৱশ্যে মই আজি 20-25 দিনৰ পৰা একো আপডেট দিব পৰা নাই কৈছোঁৱে মোৰ মাৰ গাটো বহুত বেয়া আছিলে চ' মই একো কৰিব পৰা নাই যিমান পাৰোঁ মই সেইকাৰণে ভিডিঅ' বনাই দি আছিলোঁ চ' এইটো চাওক ফুলি বহুত ধুনীয়া লাগে এইটো পিন্ধিলে মোক হয়তো ভাল লগা নাই দিয়কচোন আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে যাৰ ভাল লাগে আৰু এইটোৰ প্ৰাইচ হৈছে 3,800 টকা 3,800 অনলি প্ৰাইচ এইটো পাট সোণৰ হয় পিয়'ৰ পাট সোণ আৰু এইবোৰত লাইফ টাইম চিলভাৰত ৱাৰেণ্টি থাকিব ফাৰ্ষ্ট পলিচিং বা সোণ যদি কিবা এৰাই যায় ফাৰ্ষ্ট টাইম ফ্ৰী পাব 1 year ৱাৰেণ্টি থাকে চ' এইটো ল'ব পাৰে বহুত ধুনীয়া এটা ছেট থুৰীয়া ডিজাইন গলপতা হয় 3টা লেয়াৰ ফুলি কাৰণে একচুৱেলি দামটো বেছি হৈছে ৰঞ্জনা বাইদেউ লিখিছে মেম শ্বেয়াৰ কৰিলোঁ থেংক ইউ ভাল পাইছোঁ দেই আপুনি মানে আগৰ পৰা চাই আছোঁ যে ক'ব নোৱাৰোঁ নোকোৱাকৈ শ্বেয়াৰ কৰি দিছে বহুত ধন্যবাদ আৰু মই আজি কেই তাৰিখ আজি 7th of September অ'কে 7th of Septemberত মই এটা লটাৰী কৰিম চিয়'ৰ কৰিম যদি মোৰ একো প্ৰব্লেম নহয় কাৰণ ঘৰুৱা সমস্যা বহুত আহি যায় মানুহৰ সেইটো কাৰণে একো ক'ব নোৱাৰি ন আৰু মই 3টা চিলভাৰ বেছ গহনা আপোনালোকক গিফ্ট কৰিম ইয়াতে ড্ৰ পাতিম 7th of September আজি যিহেতু 7th August চ' 7th Septemberত মই এটা লটাৰী পাতিম আৰু 3জনক মই চিলভাৰ বেছ গহনা গিফ্ট কৰিম বুলি কথা দিলোঁ আপোনালোকে যিমান পাৰে মোৰ লাইভটো শ্বেয়াৰ কৰিব প্লিজ শ্বেয়াৰ কৰি মোক স্ক্ৰীনশ্বটটো দিব
মই দিয়াটো দিমেই কাৰণ কিয় আপোনালোকে যদি শ্বেয়াৰ কৰি যিখিনি কাম মানে আপোনালোকে যদি শ্বেয়াৰ কৰে তেতিয়াহে না মানুহে গম পাব ন মই লাইভ কৰোঁ বুলি ধৰক চ' এইখিনি কথা এটা দিয়াৰ পিছত যদি মই একো নকৰোঁৱে আৰু মোৰ ওচৰৰ পৰা আপুনি একো কপাৰ বেছ গহনা নাপায় সেইটো নিশ্চয় যে আপোনালোকে জানেই যে মোৰ পেজত অকল মই চিলভাৰ বেছ গহনাই দি থাকোঁ আৰু যিখিনি দিম ভাল দিম লাইফ টাইম ৱাৰেণ্টি পাব আৰু যিটো চিলভাৰত লাইফ টাইম ৱাৰেণ্টি পাব ফাৰ্ষ্ট পলিচ ফ্ৰী হ'ব এইখিনি মোৰ কাৰ্ডত লিখা আছে উইথ কাৰ্ড পাব আপোনালোকে উইথ কাৰ্ড উইথ ইনভইচ আপোনালোকে আপোনালোকৰ গিফ্ট পাব আপোনালোকে যিমান পাৰে মোৰ লাইভটো প্লিজ শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰি মোক স্ক্ৰীনশ্বট এটা মোৰ হোৱাটছআপ নম্বৰ দি দিব মোৰ হোৱাটছআপ নম্বৰ হৈছে 9678906608 মোৰ হোৱাটছআপ নম্বৰ প্ৰিয়ংকা বাইদেউ বৰ ধুনীয়া থেংক ইউ চ' মই আৰু দুটামান ছেট দেখুৱাই দিছোঁ এটা জোনবিৰি যিটো গেজেৰা বুলি কয় চাওক এইটো কিমান ডাঙৰ চাইজ দেখিছেনে এইটো লাৰ্জ চাইজ হয় মোৰ হাতত চাওক এনেকৈ চালে দেখিছেনে কিমান ডাঙৰ চাইজটো লাৰ্জ চাইজ গেজেৰা হয় এইটো মই লেংথটো দেখুৱাই দিছোঁ পিন্ধি লেংথটো আপোনালোকক দেখুৱাই দিছোঁ পিন্ধি মই কিমান দীঘল হ'ব এইটো চাওক দেখিছেনে এইটো আৰু অকণমান দীঘলকৈ পিন্ধিব বিচাৰিলেও পিন্ধিব পাৰে মই অকণমান টানি পিন্ধিছোঁ চ' ইয়াত পৰিব চ' বুকুৰ তলত পৰাটোৱে বহুতে বিচাৰে মোক যেতিয়া অৰ্ডাৰ দিয়ে বহুতে কয় যে বাইদেউ বুকুৰ তলত পৰাকৈ হ'বনে চ' মই এইটো ভিডিঅ' দেখাই দিছোঁ আৰু দেই যে বুকুৰ তলত পৰা আৰু কিমান ডাঙৰ চাইজ ফুলিযোৰ মই দেখুৱাই দিছোঁ ফুলিযোৰ বিৰাট ডাঙৰ হয় মই দেখুৱাই দিম বাৰু মাজতে ক'ৰবাত থৈ দিয়া হয় যে পটককেনে বিচাৰি পাবলৈকে দিগদাৰ চ' ফুলিযোৰো ইয়াৰ বহুত ডাঙৰ পাইছোঁ ফুলিযোৰো বহুত ডাঙৰ হয় আৰু ইয়াৰ মানে আপোনালোকে হেৰিও পাই যাব বলমণিটো আছে আপোনাৰ পৰা লৈছোঁ পিন্ধি ভালো লওঁ চ' চুইট ইমান ধুনীয়া কমেণ্ট দিছে ভাল লাগিছে দেই প্ৰিয়ংকা বাইদেউ হয় বাইদেৱে লৈছে আৰু বাইদেউক মই কেছ অন ডেলিভাৰী কৰিছিলোঁ নেকি প্ৰিয়ংকা বাইদেউ চ' বাইদেউক ক'ব কেছ অন ডেলিভাৰী আপুনি কেনেকুৱা পাইছে কাৰণ মই কেছ অন ডেলিভাৰী বহুতখিনি কৰিছোঁ আৰু ধুনীয়াকৈ চবে পাইছে দুই এজনৰ লেট হৈছে প্ৰব্লেম হৈছে মানে কিহৰ কাৰণে কেতিয়াবা হৈ যায় কাটছিত কিন্তু প্ৰায় কাষ্টমাৰে আজিলৈকে কেছ অন ডেলিভাৰী ধুনীয়াকৈ পাই গৈছে ধুনীয়া মানে ছাৰ্ভিচ দিছে যাৰ লগত মই ট্ৰাই আপ কৰিছোঁ কেছ অন ডেলিভাৰী তেখেতসকলে বহুত ভাল ছাৰ্ভিচ দিছে মিছা ক'বলৈ নাপায় কিয়নো মই নিজে যিহেতু কৰি আছোঁ চ' ধুনীয়া মানে ছাৰ্ভিচ দিছে চ' এইযোৰ ফুলি চাওক এইযোৰ হৈছে ইয়াৰ ফুলি হয় এই ছেটটোৰ চ' মই পিন্ধি দেখুৱাই দিছোঁ এইটো চাওক ছেট লাৰ্জ চাইজ গেজেৰা আৰু এইযোৰ ফুলি আৰু এইটোৰ প্ৰাইচ হৈছে অনলি 5000 5000 টকা হ'ব ডাঙৰ চাইজ জোনবিৰি হয়তো অনলি 5000 হয় ছেটটো আৰু যদি আপোনালোকে বলমণিত ল'ব বিচাৰে চ' এয়া চাওক বলমণিটো আছে একেই চাইজ হয় লাৰ্জ চাইজ দেখিছেনে লাৰ্জ চাইজ হয় চ' বলমণিত ল'লেও একেই ৰেট হয় আৰু ঘিচিমণিত ল'লেও একেই ৰেট হয় আৰু চাইজটো চাব আপোনালোকে কিমান ডাঙৰ চাইজ দেখিছেনে অনলি 5000 হয়নে ডাঙৰ হয়নে বাৰু কওকচোন চ' ভাল লাগিলে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব চ' যদি আপোনালোকক বেলেগ কিবা ডিজাইনতো লাগে তেতিয়াহ'লে মোক জনাব পাৰিব কোনোবাই যদি মোৰ মাতটো শুনা নাই প্লিজ এবাৰ কমেণ্ট কৰিব যে মাতটো ক্লিয়াৰ আহিছেনে নাই মোক বাইদেউ এগৰাকীয়ে কয় মানে মোৰ মাতটো ক্লিয়াৰ নাই চ' বাইদেউ চাগে চাই আছে মোৰ লাইভ চ' বাইদেউ আজি মোৰ মাতটো শুনিছেনে নাই আপুনি প্লিজ এবাৰ কমেণ্ট কৰিব মই বহুত জোৰছে কৈছোঁ আজি জোৰে কৈছোঁ আৰু চ' এবাৰ ক'ব ক্লিয়াৰ আহিছেনে নাই কাইণ্ডলি আৰু মই ডুগডুগি দেখুৱাম এতিয়া এগৰাকীয়ে ডুগডুগি চাম কৈছিলে কেনেকুৱা ডুগডুগি আছে মই দেখুৱাই দিওঁ ডুগডুগি বহুত কালেকশ্যন আছে বহুত এইকেইদিন মানে ইমানেই ষ্টক গোট খাই গ'ল মই একো কৰিব পৰা নাই যিহেতু বহুতখিনি কালেকশ্যন আছে আৰু বহুত গৈও আছে দেই বন্ধ যদিও আমাৰ বহুত অৰ্ডাৰ আহিও আছে বহুতেই লৈছে কাৰণ কিয় লৈছে মই সেইটো কৈ দিছোঁ যে লকডাউন খোলাৰ পিছত মানে কমপ্লিট যেতিয়া খোল খাই যাব কিছুমান জুৱেলাৰীৰ দাম কিছুমান বুলিয়েই নহয় প্ৰায় জুৱেলাৰীৰ দাম
বাঢ়ি যাব কেলে চাগে গম পাইছে কাৰণ প্ৰত্যেকবাৰ লকডাউনৰ পিছত যিটো সিলভাৰ ৰেট কেঁচা সোণৰ গোল্ডৰ ৰেট বাঢ়ি আছে আপোনালোকেও গম পাইছে সো হেতু কাৰণে আপোনালোকে পাৰিলে এতিয়া বন্ধতে লৈ থোৱাটোৱে বেষ্ট হ'ব কাৰণ আমি কি হয় যেতিয়া এটা সিচুৱেশন এনেকুৱা আহি যায় বহুতে মোক দাম সুধে ময়ো কাৰেক্টলি মানে দামটো পটককেনে ক'ব নোৱাৰো কেলে দাম কেতিয়াবা আপ ডাউন হৈ থাকে সব বস্তুৰে আপ ডাউন হয় অকল গহনা বুলিয়ে নহয় কিছুমান আমাৰ এতিয়া সচৰাচৰ গ্ৰসাৰীখিনিৰে আপ ডাউন হৈ গৈছে দাম সো আমি গহনাৰ কথানো কিনো কম সেইটোৱে আৰু সো সেইকাৰণে এতিয়া বন্ধ যদিও আমাৰ পৰা বহুত গহনা গৈ আছে ডেইলি গৈছে বুলিও ক'লে মিছা নহ'ব কিন্তু এনে খোলাতকে কম যায় কিন্তু ডেইলিয়ে যায় সেইটো সঁচা কথা লৈয়ে আছে লোৱাটো সো আহে আৰু যায় এইকেইদিন মই কেইদিনমান একো কৰিব নোৱাৰিলোঁ কিন্তু তথাপি মোৰ পৰা যিসকলে লৈছে লৈয়ে আছে সো এতিয়া মই আপোনালোকক এটা জাপিও দেখুৱাই দিওঁ লগতে এইটো চাওক এটা ডাঙৰ সাইজ জাপি বিগ সাইজ জাপি হয় এইটো বিগ সাইজ সো এইটো মই পিন্ধি দেখুৱাই দিওঁ নি বাৰু পিন্ধি দেখুৱালে গম পাব ন সো এইটো জাপিও বহুত দীঘল হয় দীঘলকে চিলাই দিছোঁ কেলে বহুতে দীঘল বিচাৰে চাওক এইটো কিমান ডাঙৰ দেখিছেনে ডাঙৰ হয় এইটো চাওক সো এইটোৰ প্ৰাইস হৈছে 5000 বিগ সাইজ জাপি হয় আৰু ফুলিজোৰ টপত আহিব যদি কোনোবাৰ ভাল লাগে মোক হোৱাটসঅ্যাপ কৰিব তেতিয়া মই ফুলিও দেখুৱাই দিম লগতে দেই ফুলিও দেখাই দিম এতিয়া নেদেখুৱা আৰু বহুত আছে দেখুৱাবলৈ ফুলিবোৰ দেখুৱাই থাকিলে বহুত দিয়ে যদি আপোনালোকে কোনোবাই চাব বিচাৰে মোক কমেন্ট কৰি দিয়ক মই দেখুৱাই দিম সো আৰু মই দুটামান গলপতা দেখুৱাই দিওঁ গলপতাৰ কালেকশ্যন আছে বহুত গলপতা কেইটামান আছে মই দেখুৱাই দিছোঁ এইটো চাওক এটা জাপি গলপতা বৰ ধুনীয়া এটা পাট গলপতা দেখিছে আপোনালোকে এইটো মোৰ ওচৰত আকৌ ৰিষ্টক হৈছে মই ৰেডতেই বনাওঁ বেছি দেই ৰেডত আছে কিয়নো ৰেডটো বহুত বিচাৰে আৰু এইটো ৰেডত হয় চাওক এনেকুৱা থাকিব এইটো আৰু কাৰণ পাটবোৰ সব সৰু সৰু নহয় দেই পাটবোৰ কিন্তু সৰু সৰু নহয় আপোনালোকে মই ক্লোজকে দেখুৱাই দিছোঁ পাটবোৰ সৰু সৰু নহয় ডাঙৰ হয় আৰু ইয়াৰ ফুলিজোৰ বহুত ধুনীয়া হয় ফুলিজোৰ এনেকা থাকিব এইটো সব দেখিলে এইটো গলপতাৰ ফুলি হয় সো এইটোৰ প্ৰাইস হৈছে কিমান কওকচোন এনি গেছ জানিয়ে চাগে সবে এইটো প্ৰাইস ন একেই প্ৰাইস বাৰু এইবোৰৰ প্ৰাইস সাধাৰণতে একেই থাকে এইটো প্ৰাইস হৈছে 3400 হয় এইটো গলপতাৰ প্ৰাইস এইটো ভাল লাগিলে স্ক্ৰিনশ্বট এটা লৈ মোক হোৱাটসঅ্যাপ কৰিব দেখুৱাই আছো মই আৰু কি আছে আপোনালোক লগত থাকক নেযাব মই দেখুৱাই আছো সো পাট গলপতা লাগিলেও পাই যাব পাট গলপতা গ্ৰীন আৰু ৰেড কম্বিনেশ্যনত এটা আছে আৰু অকল ৰেডত এটা আছে এনেকুৱা আছে এনেকুৱা টাইপৰ এটা আছে এইটো ৰেড আৰু গ্ৰীন কম্বিনেশ্যনত এনেকা থাকিব এডাল পিন্ধিয়ে আছো নহয় এইটো টাইপৰ থাকিব ৰেড আৰু গ্ৰীন কম্বিনেশ্যন পাট গলপতা আৰু ইয়াৰ ফুলিজোৰ হেভি হ'ব ফুলিজোৰ হেভি হয় ফুলিজোৰ এনেকুৱা ঝুমকাত থাকিব এইজোৰ ফুলি সো ইয়াৰ প্ৰাইসটো হৈছে 3800 only 3800 এটো ঝুমকা ইয়াৰিংস উইথ পাট গলপতা ঝুমকা ইয়াৰিংস উইথ পাট গলপতা 3800 সো ভাল লাগিলে এটা স্ক্ৰিনশ্বট লৈ মোক হোৱাটসঅ্যাপ কৰিব ওকে সো আৰু এটা গলপতা দেখুৱাইছো পাট গলপতা আপোনালোকক
এইটো চাওক এইটো লেংথটো দেখিছেনে অথনি যিটো দেখুৱাইছোঁ এইটো লেংথটো সৰু আছিলে ইমান আধা মানৰ আছিলে আধা আছিলে ইমানটো সেইটো কাৰণে ঝুমকা ইয়াৰিংছ থকাৰ কাৰণে সেইটোৰ প্ৰাইচ হৈছিলে ৩,৮০০ টকা কিন্তু এইটোৰ লেংথটো হোল নেক কভাৰ কৰে এইটো আপুনি পিছ চাইডলৈকে যাব বুলি ক'লেও মিছা নহয় গোটেইটো কভাৰ কৰে আৰু ইয়াৰ ইয়াৰিংছটো কিন্তু ঝুমকা নহয় ইয়াৰিংছ অনলি পাতত আছে এইটো এনেকৈ থাকিব সো এইটোৰ প্ৰাইচো ৩,৮০০ হয় যেহেতু এইটো বহুত লং হয় কাৰণে তাৰ প্ৰাইচটো ৩,৮০০ তাত ঝুমকা আছে কাৰণে ৩,৮০০ সেম প্ৰাইচ সো ভাল লাগে যদি মোক এটা স্ক্ৰীনশ্বট দিব হোৱাটছআপত মই ডিটেইলছ কৈ দিম আৰু যদি আপোনালোকে কিবা চাবও বিচাৰে বেলেগ মোক হোৱাটছআপ কৰিলেই হ'ল আৰু এটা গল্পটা দেখুৱাইছোঁ স্কোয়াৰ গল্পটা বক্স গল্পটা বুলিও কয় স্কোয়াৰ বুলিও কয় স্কেল গল্পটা বুলিও কয় স্কেল গল্পটা কয় কেলে স্কেল টাইপ স্কেলৰ নিচিনা দীঘল আৰু এইটো বৰ ধুনীয়া লাগে যেতিয়া এইটো পিন্ধা হয় এনেকৈ আৰু ইয়াৰ বিশেষত্ব ইয়াৰ ফুলিযোৰ বিৰাট ধুনীয়া চিম্পলতো বনোৱা হয়তো আপোনালোকে যদি ঝুমকা নিদি পিনে অকল চিম্পলকৈ বনায় এই ঝুমকাটো নিদিয়াকেও বনাব পাৰি তেনেকৈ বনালেও ভাল লাগে আৰু যদি ঝুমকা দিয়ে তেতিয়াহ'লে হৈ যায় প্ৰাইচটো ৪,৮০০ টকা 4,800 উইথ ঝুমকা এনেকৈ থাকিব আৰু এইটো লেংথ দেখিছেনে লেংথটো চাব চুটি নহয় কিন্তু বহুত দীঘল এইটো 4,800 সো এতিয়া দুগদুগী দেখুৱাওঁ আপোনালোকে চাই থাকক মই দেখুৱাই আছোঁ কি আছে আৰু ওকে সো এতিয়া মই দেখুৱাওঁ দুগদুগী কি আছে দুগদুগী দেখুৱাই দিছোঁ এইটো এটা পান দুগদুগী হয় মই এইকেইদিন চাগে মোৰ হোৱাটছআপ নম্বৰটো আপোনালোকে ছেভ কৰি থ'ব কাৰণ মই সদায় যিখিনি কালেকশ্যন মোৰ থাকে মই সেইখিনি শিৱসাগৰত আহিবনে ঋতুৰাজ দাই সুধিছে শিৱসাগৰ নিশ্চয় যাব অল অভাৰ আছামত যায় দাদা সকলোতে পাব অসমৰ সকলো ঠাইতে কেছ অন ডেলিভাৰী পাব 7 ডেজৰ ভিতৰত ডেলিভাৰী হৈ যায় অলপমান টাইম লাগে মানে DTDCটো 3 দিন বা 4 দিনত হৈ যায় প্ৰিপেইডখিনি মই DTDCত দিওঁ কিন্তু DTDCয়ে কেছ অন ডেলিভাৰীটো নকৰে বুলিয়ে জানো চ' মই বেলেগ কুৰিয়াৰত দিওঁ সেইটো কাৰণে 7 দিনৰ ভিতৰত পাই যাব আৰু নিশ্চয় পাই যাব শিৱসাগৰ সকলো ঠাইতে পাব চ' এইটো চাওক পান দুগদুগী দেখিছে কালি মই হোৱাটছআপত দিছিলোঁ চাগে মই পেজত নাই দিয়া নেকি এইটো চাওক বৰ ধুনীয়া হয় এইটো লেংথ দেখিছে এইটোৰো লেংথ আছে আৰু ইয়াৰ ফুলিযোৰ ইয়াৰ টপ হ'ব এনেকুৱা এইটো ফুলি এইটো দুগদুগী পান দুগদুগী আৰু প্ৰাইচ হৈছে ৩,৫০০ টকা ৩,৫০০ হ'ব 3,500 বহুত ধুনীয়া ইয়াৰ এটা কালাৰ অপশ্যনো আছে দেই ইয়াত আপোনালোকে মাল্টি কালাৰটো পাব মাল্টি কালাৰটো আছে পান দুগদুগী গল্পটাহে আহি আছে গল্পটা দেখুৱাইছিলোঁ যে এইটো পান দুগদুগী 3,500 ৰেডত পাব আৰু মাল্টি কালাৰত পাব মাল্টি কালাৰ এণ্ড ৰেড দুটা কালাৰত পাব অনলি 3,500ত দুটাই আছে এভেইলেবল
সকলো ঠাইতে কেছ অন ডেলিভাৰী হ'ব আপোনালোকে যদি প্ৰিপেইড কৰিব নিবিচাৰে কেছ অন ডেলিভাৰীত ল'ব পাৰে য'তে কয় তাতে কেছ অন ডেলিভাৰী হ'ব অকল 100 ৰুপিজ এটা এক্সট্ৰা চাৰ্জ লয় কেছ অন ডেলিভাৰীত 100 টকা এটা এক্সট্ৰা চাৰ্জ লয় আৰু দুটামান দুগদুগী দেখুৱাইছোঁ অকণমান হেভি হয় এইকেইটা দুগদুগী সেইকেইটা 3500ৰ আছিলে এইটো চক এটা দুগদুগী কিমান ধুনীয়া গ্ৰীণ কালাৰ এইটো গ্ৰীণত আৰু ইয়াৰ ফুলিযোৰ এইটো ফুলি মই দেখুৱাই দিছোঁ পিন্ধি ফুলিযোৰ এনেকুৱা হ'ব আৰু ছেটটো চাওক সাইজটো দেখিছেনে কিমান ডাঙৰ হয় সাইজটো আৰু এটো প্ৰাইস হৈছে 5300 অনলি 5300 ইয়াৰিংছ ইয়াৰিংছ এনেকে হ'ব আৰু সেটটো এনেকুৱা হ'ব ডাঙৰ হয় সাইজটো ডাঙৰ হয় সো এটোৰ প্ৰাইস হৈছে 5300 টকা 5300 টকাত পাই আছে আপোনালোকে ডাঙৰ ইয়াৰ এটা কালাৰ অপচন আছে ৰেডটো পাই যাব ৰেড কালাৰটো আছে এনেকুৱা সেম এয়া ৰেডৰটো এটা বস্তু আছে ধুনিয়া ইয়াত এনেকুৱা এইটো ডিজাইন আছে ওপৰলে ৰেডত আৰু গ্ৰীনত কালাৰ অপচন আৰু 5300 টকাত ডাঙৰ দুগদুগী পাই আছে আপোনালোকে ইয়াৰিংছ এনেকুৱা ডিজাইনত হ'ব ৰেডটো কমপ্লিট ৰেডত আহিব আৰু এটো গ্ৰীন আছে সো 5300 ত বিগ সাইজ দুগদুগী হার বুলিয়ে ক'ব পাৰি এটো বিয়াৰ কইনাক পিন্ধালে বিৰাট ধুনীয়া লাগে এনেকুৱা ডাঙৰ সাইজ বহুতে বিচাৰে সো এটো কাৰণে এটো ডাঙৰ সাইজ হয় আৰু এটো হৈছে 5300 টকা আৰু আছে দেখুৱাই দিছো যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব দুগদুগী মই তেলকে পান দুগদুগীটো দেখুৱালো এনেকুৱা সিম্পল যেটো দুগদুগী থাকে আমাৰ তেনেকুৱাও আছে সো এটো খুলি দিও ন এটোৰ সাইজটো দেখুৱালো আপোনালোকক এটো সাইজটো দেখুৱাই দিলো কিমান ডাঙৰ হয় সো এটো গ্ৰীনত আছে अवेलेबल আৰু ৰেডত আছে এটো সাইজটো চাওক আপোনালোকক মই ক্লোজ কে দেখুৱাই দিছো ডাঙৰ হয় সাইজটো সৰু নহয় কিন্তু আৰু দেখুৱাইছো চাই থাকক দুগদুগী এইটো এটা দুগদুগী আছে এইটো এটা বিগ সাইজ দুগদুগী এইটো সব দুগদুগী সাইজটো মোৰ হাতৰ তলুৱাত থলে গম পাব কিমান ডাঙৰ সাইজ হয় দেখিছেনে ইয়াত একচুয়ালি ডাঙৰ সৰুটো মই কৈ দিছো আৰু এটা কথা ডাঙৰ সৰুটো এই ঘৰবোৰতেই গম পায় এনেকুৱা ঘৰবোৰ চালে গম পায় যে দুগদুগীৰ সাইজটো কিমান ডাঙৰ অকল হাতৰ তলুৱাত লোৱা সাইজটোৱে মেইন নহয় কিন্তু ইয়াত ঘৰ জুনে গম পায় যে ঘৰৰ হিচাপত একচুয়ালি দুগদুগীৰ ডাঙৰ সৰুটো চোৱা হয় সো ইয়াত কেইখন ঘৰ আছে কি কথা এই ৰাউণ্ডত যিকিটা ঘৰ আছে সো এটো এটা ডাঙৰ সাইজ দুগদুগী হয় আৰু ফুলিযোৰ এনেকুৱা টপত আহিব ফুলিযোৰ টপত আহিব আৰু এটো হৈছে 4500 4500 টকা ডাঙৰ সাইজ দুগদুগী ডাঙৰ বিগ সাইজ দুগদুগী 4500 আৰু দেখুৱাই আছো চাই থাকক এইটো এটা দুগদুগী চাব এইটো এটা ডাঙৰ সাইজে হয়
এইবোৰ আপোনালোকে যদি ঘিচিত লাগে ঘিচিটো পাই যাব এতিয়া বৰ্তমান বলমণিত কৰি থোৱা আছে এইটো চেঞ্জ কৰা অপশ্যনেবল আছে যদি আপোনালোকে চেইনবোৰ চেঞ্জ কৰিব বিচাৰে যে মণিত নালাগে ঘিচিত লাগে ৰঙা মণিত লাগে তেনেকুৱাও চেঞ্জ কৰি দিয়া হ'ব আৰু এইটো এটা দুগদুগী ইয়াৰ ফুলিযোৰ বিৰাট ধুনীয়া হয় ফুলিযোৰ বিৰাট ধুনীয়া হয় ইয়াৰ ফুলিযোৰ এনেকুৱা হ'ব ফুলিযোৰ এনেকুৱা ঝুমকাত থাকিব সৰি এইটো পিন্ধি আছে ফুলিযোৰ ঝুমকা ফুলিত থাকিব এইটো আৰু দুগদুগীটো এইটো সৰু নহয় কিন্তু সৰু সাইজ নহয় দেই এইটো ডাঙৰ হয় ডাঙৰ সাইজ হয় দুগদুগী আৰু ঝুমকা ইয়াৰিংছ 4500 এইটো সব ডাঙৰ সাইজ দুগদুগী উইথ ঝুমকা ইয়াৰিংছ 4500 সো যদি ভাল লাগে মোক স্ক্ৰিনশ্বট কৰিব স্ক্ৰিনশ্বট দি হোৱাটছআপ কৰিব সৰি স্ক্ৰিনশ্বট কৰিব বুলি কৈ দিছোঁ আৰু দেখুৱাই আছোঁ দুগদুগীখিনি দেখুৱাই লওঁ আজি ন যে অকল দুগদুগী দেখুৱাওঁতে যাবগৈ যেন পাইছোঁ টাইম বহুত দুগদুগী আছে আৰু মিনাৰ কালেকশ্যনো বহুত নতুন নতুন আহিছে ষ্টনৰ আছে মই অহাকালিলৈ লাইভ আহিম তেতিয়া দেখুৱাম আপোনালোক মোৰ লগত থাকিব প্লিজ লগত থাকিব আৰু মোৰ লাইভটো প্লিজ শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলে গম পাব ন মানুহে যে লাইভ আহোঁ বুলি আৰু মই যিটো লটাৰী পাতিছোঁ 7th ছেপ্টেম্বৰত 7th of ছেপ্টেম্বৰত এটা লটাৰী পাতিম যিমানখিনিয়ে নহওক মই তেওঁলোকৰ ওপৰতে লটাৰী পাতিম আৰু তেওঁলোকৰ ওপৰতে মই 3জন সিলেক্ট কৰি মই তেখেতসকলক গিফ্ট কৰিম চ' যিমান পাৰে আপোনালোকে মোৰ লাইভটো শ্বেয়াৰ কৰিব যিমান পাৰে আৰু মোক স্ক্ৰিনশ্বট দিব মই নাম লিখি যাম আৰু কোনে কোনে শ্বেয়াৰ কৰিছে সেইখিনি নাম গাই দিলে আপোনালোকে গমেই পাব চ' লটাৰী হ'ব লটাৰীৰ ওপৰত বেছ কৰি 3জনক মই সিলেক্ট কৰিম যোৱাবাৰ কৈছিলোঁ কিন্তু পাতিব নোৱাৰিলোঁ মোৰ অকণমান ঘৰুৱা অসুবিধাৰ কাৰণে মোৰ মাৰ বহুত বেমাৰ হ'ল মই এইটো কাৰণে লাইভে আহিব নোৱাৰিলোঁ চ' ভাবিছে হয়তো বহুতে যে শ্বেয়াৰ কৰাৰ ওপৰত মই লটাৰী পাতিম ক'লোঁ নেপাতিলোঁ কিন্তু সেইটোৱে প্ৰব্লেম চ' এইবাৰ চিয়'ৰ পাতিম আৰু মই 3জনক সিলভাৰ বেজ গহনা দিম উইথ ৱাৰেণ্টি কাৰ্ড পাব আপোনালোকে কিন্তু আপোনালোকে শ্বেয়াৰ কৰিব লাগিব শ্বেয়াৰৰ ওপৰত বেছ কৰিহে লটাৰীটো পাতিম চ' এইটো হৈছে এটা আৰু এটা দুগদুগী চাওক এইটো ডাঙৰ সাইজ এই মাজৰ এইখিনি ডিজাইনবোৰ বেলেগ বেলেগ থাকে দুগদুগী বহুত আছে সাইজো সিমিলাৰে হয় কিন্তু মাজৰ যিবোৰ ষ্টন থাকে সেইখিনি ডিজাইনবোৰ বেলেগ বেলেগ ষ্টাইলত থাকে চ' এইটো 4500 হয় বিগ সাইজ ফুলিযোৰ হেংগিং হ'ব ফুলিযোৰ হেংগিং পাব ইয়াৰ ডাঙৰ সাইজ হয় চ' ডাঙৰ সাইজ দুগদুগী ভালেখিনিয়ে আছে চ' এইটো এটা জেনেৰেল সাইজ দুগদুগী হয় জেনেৰেল সাইজ দুগদুগী এটা আছে এইটো ইয়াৰ কিন্তু সাইজটো জেনেৰেল বুলিয়ে ক'ব পাৰি কিন্তু ইয়াৰ ফুলিযোৰ কিন্তু সৰু নহয় কিন্তু লকেটটো চাই ফুলিযোৰ সৰু কি ফুলিযোৰ ডাঙৰ সাইজত যিটো ফুলি দিয়া হয় তেনেকুৱাই দিয়া হৈছে আপোনালোকে চাব পাৰে সৰি পৰি গৈছে চাওক এইটো সাইজটো আৰু ফুলিযোৰ ডাঙৰকৈ দিয়া হৈছে আৰু ইয়াৰ প্ৰাইচ হৈছে 3400 ইয়াৰ যিটো চিলনি আছে পোৱালমণি দি চিলোৱা হৈছে পোৱালমণি আৰু ঘিচি মিক্সকৈ চিলোৱা হৈছে আৰু এইটো ফুলিযোৰ ডাঙৰ হয় আৰু এইটো প্ৰাইচ হৈছে 3400 টকা 3400 যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰিব আজি যদি বুকিং কৰে অহাকালি ৰাতিপুৱাই কুৰিয়াৰ ওলাই যাব চ' আপোনালোকে যদি কাৰোবাৰ ইমাৰ্জেঞ্চি হয় তেতিয়াহ'লে মোক আজিয়ে স্ক্ৰিনশ্বট দিব পাৰে হোৱাটছআপত চ' অহাকালিলৈ কুৰিয়াৰ ওলাই যাব চ' দুগদুগী গলপতা লাগিলেও পাই যাব গলপতাও এভেইলেবল আছে সৰু সৰু সাইজৰ দুগদুগী বহুত আছে এনেকুৱা সাইজৰ এনেকুৱা আপোনালোকে যদি বিচাৰে এইটো চাওক সৰু মানে একেবাৰে সৰু নহয় দেখিছেনে একেবাৰে সৰু নহয় এইবোৰ 1800কৈ হয় 1800 টকা
এনেকুৱা ৰেডত পাব, ব্লেকত পাব আৰু এইটো কালাৰত আছে। তিনিটা কালাৰত পাব, ৰেড, ব্লেক আৰু এইটো ব্লু এণ্ড ৰেড। 1800 ফুলিযোৰ সৰু নহয় একেবাৰে, ফুলিযোৰ ভাল লাগে, অকণমানি যদিও বিৰাট মৰম লগা ফুলিযোৰ এনেকুৱা হ'ব। এইটো 1800 টকাকৈ। এইটো যদি আপোনালোকে বেলেগ কালাৰত ল'ব বিচাৰে, ৰেডতটো ঢেৰ আছে, ৰেডত আছে, কাৰণ ৰেডটো বহুতে বিচাৰে। ৰেডত এভেইলেবল আছে, পোৱালমন্দি চিলোৱাও আছে, এনেকুৱা পোৱালমনিত আছে। এইটো চাওক, চাইজটো একেবাৰে সৰু নহয়, 1800 টকা এইবোৰ, পাৰ পিচ 1800 টকা। আৰু আছে ব্লেকত আছে, ব্লেকতো আছে। এইটো চাওক, এনেকুৱা ব্লেকতো হ'ব। এইটো ব্লেকতো আছে, এইবোৰ চব 1800 টকাকৈ, 1800কৈ পাৰ পিচ। 1800 ব্লেক আছে, ৰেড আছে আৰু ব্লু ৰেড আছে। তিনিটা কালাৰ এভেইলেবল আছে। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব, 1800 টকাকৈ পাৰ পিচ। এই কালাৰটো বিৰাট ধুনীয়া হয়, এইটো কালাৰ। এই কালাৰটো কিন্তু উজ্জ্বল হয়, পিন্ধিলে বিৰাট চব কাপোৰৰ লগত যায়। ৰেড এণ্ড ব্লু বিৰাট ধুনীয়া কম্বিনেশ্যনৰ এটা কালাৰ হয়, দেখা পাইছেনে নাই আপোনালোকে? আৰু বৰ ধুনীয়া হয়, পিন্ধিলে কালাৰটো বিৰাট ধুনীয়াকৈ ওলাই যায়। মোৰ পেজত ভিডিঅ' দিয়া আছে ইয়াৰ, আপোনালোকে চাব পাৰে। মোৰ পেজটো ফ'ল' কৰিলে আপোনালোকে চাব পাৰিব, তাত ভিডিঅ'ও দিয়া আছে এইবোৰ গহনাৰ। চাই থাকক আপোনালোকে, মই দেখুৱাই আছোঁ আৰু কি কি আছে মোৰ ওচৰত কালেকশ্যন। বহুতখিনিয়ে আছে, আপোনালোক মোৰ লগত থাকক, মই দেখুৱাই আছোঁ। এইটো দুগদুগী গলপতা হয়, দুগদুগী গলপতা এনেকৈ থাকিব। 5টা পিচৰ হয় দুগদুগী এইটো, আৰু 5টা পিচৰ দুগদুগী হয় এইটো। আৰু ইয়াৰ ফুলিযোৰ হেংগিং হয়, 3500 অনলি, 3500। 5টা পিচৰ দুগদুগী আৰু হেংগিং ইয়াৰিংছ। প্ৰীতি বাইদেউ লিখিছে, ধুনীয়া লাগিছে বা গহনাবোৰ, আৰু তোমাকো ধন্যবাদ, ধন্যবাদ। গহনাবোৰ ধুনীয়া বুলি ক'লে ভাল লাগে ন, কাৰণ দেখুৱাই থাকিলে কোনোবাই মাজে মাজে কমেণ্ট কৰি থাকিলে ভাল লাগি যায়, গহনাবোৰ ভাল লাগিছে। কাৰণ ডিজাইন দি বনোৱা হয় যিহেতু, মানে নল'লেও যদি ভাল লাগিছে বুলি কৈ দিয়ে তেতিয়াও মনটো ভাল লাগি যায়, নহয় জানো? চ' এইটো দুগদুগী গলপতাত 3500 টকা হেংগিং ইয়াৰিংছত থাকিব। আৰু এটা দুগদুগী দেখুৱাইছোঁ, মই দুগদুগীৰে আজি দেখুৱাই আছোঁ, দুগদুগী বহুত আছে মানে। এইটো এটা চক দুগদুগী, তৃষ্ণা বাইদেৱে লিখিছে, নাইচ কালেকশ্যন। বাইদেউহঁতে মোৰ পৰা লোৱা, বাইদেউহঁতে কমেণ্ট দি আছে, ভাল লাগিছে। বাইদেউহঁতে অকণমান ক'ব কেনেকুৱা পাইছে মোৰ জুৱেলাৰীবোৰ, তেওঁলোকে বহুত লৈছে মোৰ পৰা, বহুত লৈছে। কিছুমান বাইদেৱে মানে কমেণ্ট, ফিডবেকো ইমান ধুনীয়া ধুনীয়া দিয়ে, তেখেতসকলে লোৱাৰ পিছত মনটো মানে বিৰাট ভাল লাগি যায় আৰু। চ' এইটো দুগদুগী 4000 হয়, 4000 এইটো দুগদুগী। ইয়াৰ ফুলিযোৰ এনেকুৱা টপত আহিব, হেংগিং যদি লাগে হেংগিং বনাই দিয়া হ'ব। বৰ্তমান এইটো টপত আছে, আৰু এইটো 4000 হয়, ডাঙৰ চাইজে হয়, দেখিছেনে? সৰু নহয় কিন্তু, ডাঙৰ চাইজ। দুগদুগী আপোনালোকে যেনেকুৱা লাগে পাই যাব, যেনেকুৱা চাইজৰ লাগে মোক হোৱাটছআপ কৰিলেই হ'ল। হোৱাটছআপত মই ডিটেইলছত যিমান দুগদুগী কালেকশ্যন আছে দেখুৱাই দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু এটা দুগদুগী গলপতা আছে এনেকুৱা, এইটো দুগদুগী গলপতা 9 পিচৰ হয়। আগতে যিটো দেখুৱাইছিলোঁ এইটো 5 পিচ হয়, এইটো 9 পিচ। এইটো 9 পিচৰ হয় দুগদুগী গলপতা, আৰু এইটোৰ প্ৰাইচ হৈছে 4000, 4000 টকা। ফুলিযোৰ এনেকুৱা আহিব, এনেকুৱা আহিব ফুলিযোৰ, 4000 হয় এইটো, 9 পিচ থকাৰ কাৰণে। আগত যিটো দেখুৱাইছিলোঁ 5 পিচ, সেইকাৰণে 3500, এইটো 9 পিচ 4000। চ' যদি ভাল লাগে স্ক্ৰীনশ্বট
কৰিব ডুগডুগি গলপতা ডুগডুগি ফুলি ডুগডুগি ডুগডুগি স্মল সাইজৰ পৰা বিগ সাইজলৈকে আছে ঝুমকা ইয়াৰিংছ আছে আৰু ডুগডুগি ৰিঙো আছে ডুগডুগি যদি ৰিং ল'ব বিচাৰে ডুগডুগি আপোনালোকে মেচিংকে ৰিঙো ল'ব পাৰে সো এইখিনি হৈছিলে ডুগডুগি কালেকশ্যন আৰু এটা দেখুৱাইছোঁ ডুগডুগি লাষ্ট জাষ্ট ৱাও কালেকশ্যন হয় এইটো যে ইমান ধুনীয়া নহয় 6টা বাখৰ মণি দি 6টা বাখৰুৱা মণি দি চিলোৱা হৈছে দেখিছেনে 2 4 6 6টা বাখৰ মণি দিয়া হৈছে আৰু ডুগডুগিৰ ডিজাইনটো চাব এবাৰ ডুগডুগিৰ ডিজাইনটো চাব আপোনালোকে ইমান ধুনীয়াকৈ এইটো ডিজাইন এইবোৰ ডিজাইনবোৰ মানুহে বহুতে চাই লয় যে ডিজাইনটো কেনেকুৱা আছে পাথৰটোৰ সেটিংটো চাব সদায় ইয়াত ডিজাইন চেঞ্জ কৰা হয় সো এইটো ডিজাইনটো অলপমান বেলেগকৈ দিয়া হৈছে দেখিছেনে আৰু এইটো বহুত ডাঙৰ দীঘলীয়াকৈ মানে ডাঙৰ হয় বহলে কম কিন্তু দীঘলে বেছি আছে আৰু ইয়াত 6টা বাখৰুৱা মণি দি লংকে চিলোৱা হৈছে আৰু এইটোৰ প্ৰাইচ হৈছে 4500 অনলি 4500 টকা 6টা বাখৰুৱা মণি দি পিনে ডাঙৰ সাইজ ডুগডুগি ফুলিযোৰ টপত আহিব ডাঙৰ ফুলি হ'ব টপ আৰু এইটো 4500 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব সো এইখিনি হৈছিলে ডুগডুগি কালেকশ্যন হয় মই এতিয়া জাপিৰ কালেকশ্যন দেখুৱাওঁ জাপি কি আছে দেখুৱাই দিওঁ যদি আপোনালোকৰ সময় হয় চাই লওক মই দেখুৱাই দিছোঁ নহ'লে আৰু কাইলৈ দেখুৱাম জাপি কালেকশ্যনখিনি দেখুৱাই দিওঁ কাৰণ বিগ সাইজ জাপিটো দেখুৱালোঁ বিগ সাইজৰ জাপিটো 5000 পৰিব গোল্ডেন মণিত চিলাই থোৱা আছে যদি আপোনালোকে ঘিচিত বিচাৰে ঘিচিটো পাব ঘিচি মণিত মানে ৰেড মণিটোৰ কথা কৈছোঁ যদি ৰেড মণিত বিচাৰে ৰেডতো পাই যাব সো মই এতিয়া আপোনালোকক জাপি দেখুৱাওঁ এতিয়া জাপি দেখুৱাম চাই লওক কি আছে জাপি আপোনালোকে প্লিজ মোৰ লাইভটো শ্বেয়াৰ কৰি দিব আৰু মোৰ এটা চেনেল আছে ইউটিউবত দীপানিতাছ কালেকশ্যন বুলিয়ে আছে সাবস্ক্ৰাইব কৰিব আপোনালোকে ইউটিউব চেনেল সাবস্ক্ৰাইবে হওক বা দীপানিতাছ কালেকশ্যন পেজৰে আপোনালোকে লাইভ শ্বেয়াৰ কৰে মোক স্ক্ৰিনশ্বট দি দিলেই হ'ল যোনে বেছি শ্বেয়াৰ কৰিব সেইটোৰ ওপৰত একচুৱেলি নকৰোঁ মই লাকি ড্ৰ পাতিম যিহেতু লাকি ড্ৰটো পাতি দিলে বহুতে ভাল পায় কাৰণ সবে আশা কৰি থাকে ন যে ময়ো পাম সব ড্ৰটোৰ ওপৰত বেছ কৰিব আৰু লাকে বেছ কৰিব ফেভাৰ কৰিলে যোনে পায় সেইজনেই মোৰ পৰা পাব এটা ভাল ধুনীয়া অসমীয়া গহনাৰ সেট ফাৰ্ষ্ট প্ৰাইজ সেকেন্ড প্ৰাইজো মই অসমীয়া গহনাৰ সেট এটাই দিম আৰু থাৰ্ডত মই ৰিং দিম সিলভাৰ বেছ ৰিং দিম যি দিম ভালেই দিম ধুনীয়া দিম আপোনালোকে পাই ভাল পাব আৰু ওৱাৰেণ্টি থাকিব যদি কেতিয়াবা বেয়া হয় ক'ব পাৰে ফাৰ্ষ্টটো ফ্ৰী পাব ফাৰ্ষ্ট যিমান যি হয় আৰু বাকী পিছতো আপোনালোকে কিবা এটা পে কৰিব লাগিব ভাল কৰিবলৈ কিন্তু এইটো নহয় যে কেতিয়াও ভাল নহয় ভালটো হ'বই হোল লাইফ ভাল হৈ থাকিব আৰু এটা কথা মই কেইগৰাকীমান মই নাম মেনশ্যন নকৰোঁ মোৰ পৰা গহনা লৈছিলে মোৰটো আজি কৰি থকা বহুত বছৰ হ'ল বুলিয়ে ক'ব পাৰি 4-5 বছৰৰ পৰা মই কৰি আছোঁ 5 বছৰ হৈ গ'ল গহনাৰ মই কৰি থকা তেখেতসকলে মোক গহনা একচুৱেলি ৰিপেয়াৰিঙত দিয়া নাই অকণমান ডিজাইনটো চেঞ্জ কৰিবলৈ দিছে কিন্তু মই তেখেতসকলৰ গহনাখিনি দেখি মোৰ নিজৰে ভাল লাগিছে ইমান ধুনীয়াকৈ ৰাখিছে নহয় বাইদেউহঁতে গমেই পাইছে চাগে কাৰ কথা কৈছোঁ মই চ' নাম মেনশ্যন নকৰোঁ তেওঁলোকে গহনাখিনি ইমান ধুনীয়াকৈ ৰাখিছে মানে গহনাটো দেখিলে এনেকুৱা লাগিছে নহয় তেওঁলোকে আজি বজাৰৰ পৰা কিনি আনিছে নেকি তেনেকুৱা লাগিছে ইমান ধুনীয়াকৈ ষ্ট'ৰ কৰিছে মানে মোৰ নিজৰে গহনাখিনি দেখি ভাল লাগিছে মানে তাত কোনো একো ৰিপেয়াৰিং কৰিবলৈ কোনো দৰকাৰেই নাই জাষ্ট তেখেতসকলে মোক
মানে অকণমান চিলনিটো চেঞ্জ কৰিবলৈ দিছে জাষ্ট সেয়াই আৰু একো ভাল কৰিবলৈ দিয়া নাই মই নিজে চিলাই দিওঁ কাৰণ আমি গহনাৰ লকেট চকেটবোৰ কেতিয়াবা বনাই আনি নিজে ঘৰতে চিলাওঁ নিজৰ ডিজাইন অনুযায়ী চ' তেওঁ চিলা কিন্তু গহনাটো নিজৰ ষ্ট'ৰৰ ওপৰত কথা পূৰা আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে যে আপোনালোকে কেনেকৈ ৰাখিছে কেনেকৈ ইউজ কৰিছে যিমান ভালকৈ ইউজ কৰিব সিমান ধুনীয়া হৈ থাকিব আৰু তেখেতসকলৰ গহনা আপোনালোকৰ মই সঁচাকৈ কৈছোঁ মই হাতত লৈ পিনে চাই মই নিজে আচৰিত যে ইমান ধুনীয়া মানে হৈ আছে মানে একচুৱেলি হৈয়ে থাকে আমি এতিয়া গহনাবোৰ অনা দিন হয় কেতিয়াবা কিছুমান গহনা আমাৰতো চব লগালগ চেল নাযায় কিন্তু আমিও আপুনি যদি উলিয়াই ধুনীয়াকৈ চব মুঠিখাৰু দেখুৱাবলৈ কৈছে ন দেখুৱাম ৰ'ব আছে বহুত আছে মুঠিখাৰু বহুত আহিছে 5টা শিলিখা 3টা শিলিখা 2টা শিলিখা চব আছে মই দেখুৱাই দিম আৰু ষ্ট'নৰো আছে আৰু আপোনালোকে যদি মানে গহনাবোৰ বাকচত ৰাখি থৈছে খুব মানে হেঁচি নাৰাখিব লকাৰত সোমোৱাই বহুতে গৰম পায় মানে কেতিয়াও উলিয়াইও নাচায় যে কি হৈ আছে গহনাৰ কণ্ডিশ্যনটো ভাল হৈ আছে নে নাই যেনেকৈ আমি মুগাৰ কাপোৰ পাটৰ কাপোৰবোৰ দুদিন পিছে ৰ'দত নিদিলে ভাজে ফাটি যায়গৈ নহয় জানো বাৰু জানেই চবেই সেইটো কথা মুগাৰ সাজ এযোৰ মুগাৰ ছেট এতিয়া মোৰ যিযোৰ আছে ধৰক বিয়াৰে মই যদি সেইযোৰ উলিয়াই ৰ'দত নিদিওঁ তেনেকেই থৈ দিওঁ আপোনালোকে জানে মুগাৰ কাপোৰ ভাজতে ফাটি যায় মুগাৰ মানে এতিয়াৰ আজিৰ ডেটত মুগাৰ দাম কিমান হয় চ' আমাৰ গহনাতকৈও কমে মানে বহুত বেছি এটা 3-4,000 গহনাত মুগাৰ ছেট পিয়'ৰ মুগাৰ ছেটযোৰৰ অলম'ষ্ট চাগে 18-20 ক'ত 30-40,000 হৈ গ'ল আমি কিনোতেতো বহুত কমেই আছিলে ক'ব পাৰিম মোৰ বিয়াততো বহুত কম আছিলে চ' এতিয়া আপুনি যদি সেই কাপোৰযোৰ ভালকৈ নথয় সেইযোৰ ফাটি যাব সাজে ফাটি যাব সেইযোৰ ৰ'দত নুকায় সেই ছেইম কণ্ডিশ্যন গহনাৰ ক্ষেত্ৰতো গহনাটো যদি আপুনি উলিয়াই অকণমান ভালকৈ মেলি নিদিয়ে ধুনীয়াকৈ চাফা নকৰে ৰ'দত নিদিয়ে আপুনি যদি তেনেকৈয়ে থৈ উলিয়াই দিব মোৰ গহনাটো বেয়া হৈ গ'ল দেখোন চ' ছেইম সেইটো আমাৰ ওপৰত ডিপেণ্ড নকৰে যে আমি বেয়া বস্তু দিলোঁ তেনেকুৱা নহয় আপুনি অকণমান কেয়াৰ ল'ব লাগিব আৰু মই সেই কিগৰাকী মানে বাইদেউসকলৰ কথা কৈছোঁ তেখেতসকলে বহুত মেইনটেইন কৰিছে কিয়নো গহনাটো মানে একদমেই নতুন মানে অকণমানো টোপ এটা পৰা নাই মই কৈছোঁ আপোনালোকক মই নিজেই ভাল লাগিছে মই দিয়া গহনাটো ইমান ধুনীয়া হৈ আছে মানে ভাল লাগি যায় মনটো নহয় জানো আপোনালোকৰো চাগে তেনেকুৱাই লাগিব মোৰ পৰা এতিয়া দামত বস্তু এটা লৈ যদি আপোনালোকে ভালকৈ মানে ৰাখি যেতিয়া দেখে যে বস্তুটো বহুত ধুনীয়া হৈ আছে চ' তেতিয়াতো আপোনালোকৰ মনটো সেইটো কাৰণে কৈছোঁ যে অকণমান কেয়াৰফুলি মানে বস্তুখিনি মাজে উলিয়াই মেলি চাফ মানে ৰ'দত বা বতাহত ৰাখিব ধুনীয়াকৈ ৰাখিব খুব গৰম জেগাত নাৰাখিব আৰু হাতৰ পৰা পেলাব নালাগে পাথুনৰ গহনাটো হাতৰ পৰা পেলাবই নালাগে হাতৰ পৰা পৰিলে লাক ভাল থাকিলে একো নহয় লাক বেয়া থাকিলে কেতিয়াবা হাতৰ পৰা পৰাৰ লগে লগে পাথৰ ফাটি ওলাই যাব চ' মিনাৰো তেনেকুৱা মিনাৰ বস্তু হাতৰ পৰা পেলাব মিনাৰ বস্তুখিনি ইমান প্ৰব্লেম নহয় বাৰু যে হাতৰ পৰা পৰিলে কিবা কিন্তু পাথুনৰ যিখিনি আমাৰ ৰন্থলী মেড গহনা সেইখিনি অকণমান বহুত কেয়াৰফুলি ইউজ কৰিব লাগে বেছি লেকচাৰ দি দিলোঁ তাতকৈ মই গহনাই দেখুৱাই দিওঁ আৰু কৈ দিছোঁ যিখিনি কথা জানো সেইটো চ' এতিয়া মই আপোনালোকক কি দেখুৱাম জাপি দুটামান জাপি দেখুৱাই লওঁ দেই ৰুবি ৰাণী বাইদেউ তাৰপিছত মই আপোনাক মুঠিখাৰু দেখুৱাম মই আছোঁ আজি অলপ দেৰি দেখুৱাম আমনি লগা নাই যিটো বাইদেউসকল মোৰ লগত আছে চ' দেখুৱাই ভাল লাগিছে আপোনালোকে মোক ভালকৈ দেখিছেনে নাই বাৰু এবাৰ কমেণ্ট কৰকচোন কোনোবাই ভালকৈ ক্লিয়াৰকৈ দেখিছেনে মোক চ' দুটা জাপি দেখুৱাওঁ মই আজি আপোনালোকক সিলভাৰ ৰন্থলী মেড হয় কিন্তু সিলভাৰৰ ওপৰত যিটো আমাৰ ষ্ট'ন এইবোৰ মই দি আছিলোঁ হেৰিত পেজত চ' আকৌ দেখুৱাই দিছোঁ যিহেতু আছে চব এইটো সোণ লগোৱা হোৱা নাই সোণৰ কাম কৰা হোৱা নাই ইয়াত অনলি সিলভাৰ ফ্ৰেমত ষ্ট'ন ফিটিং কৰা হৈছে আৰু সিলভাৰ পলিচ দিয়া হৈছে সিলভাৰ পলিচ এণ্ড সিলভাৰ বেছড উইথ ষ্ট'ন পাথুন ইউজ কৰা নাই এইটো পাথুনৰ কোনো কাম কৰা নাই চাওক এইটো এটা ইউনিক ডিজাইন এনেকুৱা ডিজাইন দেখিছে চাগে চ' এইটো বিৰাট ধুনীয়া লাগে পিন্ধিলে বহুত ধুনীয়া লাগে আৰু ফুলিযোৰ দেখুৱাই দিছোঁ মই ৰ'ব
ফুলিযোৰ দেখুৱাই দিছোঁ মোক ক্লিয়াৰকৈ আৰু ঠিকে আছেনে চব কৈ দিয়কচোন নয়নমণি বাইদেউ আপুনিয়ে জনাব অ'কে প্ৰীতি থেংক ইউ জনাই দিয়াৰ বাবে চ' আহিবা তুমি আহিম বুলি কৈছিলা নহয় প্ৰীতি আহিবা মই আছোঁ আৰু কালেকশ্যনো বহুত আছে চাব পাৰিবা চ' এইটো ফুলি দেখিছেনে ইমান ধুনীয়া এইটো ইউনিক জাষ্ট মানে ধুনীয়া দেখিবলৈ ৰিয়েলত বেছি ধুনীয়া এইটো চিলভাৰত কাম কৰা হৈছে আৰু ষ্ট'ন ফিটিং আছে এইটো আৰু এনেকুৱা থাকিব পিছ চাইডটো ৰূপৰ হয় এনেকুৱা দেখিছা নহয় ৰূপত কৰা আছে পিছ চাইডটো আৰু গোটেই ফ্ৰেমটো ৰূপত কৰা আছে ইয়াত কোনো পাথুনৰ কাম কৰা হোৱা নাই ষ্ট'নত কৰা আছে আৰু এইটো টপ হয় আৰু ইয়াৰ প্ৰাইচটো হৈছে 2800 হয় 2800 টকা এইটো সোণ লগোৱাৰ লগে লগে এইবোৰৰ জেনেৰেল চাইজ জাপি হয় সোণ লগোৱাৰ লগে লগে দামটো বেছি হয় সোণ নাই বাবে এইটো দাম 2800 টকা 2800 টকা এইটো এইটো দেখিছেনে চিলভাৰত কৰা ৰূপৰ জাপি ৰূপত কৰা জাপি হয় এইটো ষ্ট'ন কাম কৰা হৈছে আৰু এইটো ফুলিয়ে সতি হ'ব প্ৰাইচ 2800 টকা আপোনাৰ দোকান আছে নেকি কোনে সুধিছে ৰ'ব দেই মই কমেণ্টখিনি পঢ়িবই পৰা নাই আপোনাৰ মোৰ দোকান নাই বাইদেউ ৰুবিৰাণী বাইদেউ মোৰ দোকান নাই মোৰ ঘৰত ষ্টক ৰাখোঁ ঘৰতে ষ্টক ৰাখোঁ মই ঘৰত আহি চাব পাৰে আৰু মই অনলাইন কৰি আছোঁ অনলাইনত কৰি আছোঁ মই আৰু আপুনি ঘৰত আহি চাব পাৰিব ঘৰত চব আছে ষ্টক ঘৰতে আহি চাব পাৰিব মোৰ ঘৰটো উলিয়াবলৈ একদম দিগদাৰ নাই এগ্ৰিকালচাৰৰ ওচৰতে হয় এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৱা ৰাস্তাটো দি নোসোমাই ডাইৰেক্ট আহিলে অলপমান আহিয়ে মোৰ ঘৰ মোক ফোন কৰিলে হৈ যায় যদি আপুনি ঘৰত আহিব বিচাৰে আৰু কেছ অন ডেলিভাৰী পাই যাব চ' এইটো হৈছে চিলভাৰৰ জাপি আৰু এইটো 2800 টকা আৰু এনেকুৱা ব্লেকতো আছে ব্লেকতো পাব চ' এইটো ব্লেক হয় এইটো ব্লেকত আছে চব এইটো পিছ চাইডটো ৰূপেদি গোটেই কৰি এনেকুৱা ফ্ৰেমটো বনোৱা হৈছে আৰু ইয়াত এনেকুৱা এইটো 2800 টকা সাইজটো দেখিছেনে জেনাৰেল সাইজৰ হয়তো ওকে প্ৰীতি আহিবা সানডে বুলি নহয় আহিলে হ'ল আৰু মই আছোৱে ঘৰত দেই আহিবা সো এইটো হৈছিলে সিলভাৰত কৰা 2800 এতিয়া মই আপোনালোকক এটা জাপি দেখুৱাইছো ইমানেই ধুনীয়া কালে মানে ইমান ধুনীয়া হয় এইটো মাল্টি কালাৰৰ চাওক এইটো জাপি দেখিছেনে পোৱালমণি বাখৰমণি দুইটা দিয়া হৈছে আৰু এইটোৰ সাইজ চাব সৰু নহয় কিন্তু দেখিছে হাতৰ তলুৱা মোৰ গ্ৰীন ব্লু এণ্ড ৰেড মাল্টি কালাৰত আছে এইটো মাল্টি কালাৰত আছে পিওর পাথুনৰ হয় দে এইবোৰ পাথুন আৰু সিলভাৰ বেসড পাথুন এণ্ড সিলভাৰ বেসড হয় আৰু এইটোৰ প্ৰাইস কিমান হ'ব ককচোন বাৰু ইয়াৰ ফুলিজুৰ কিন্তু হেভি ফুলি হেভি হয় ফুলিজুৰ দেখিলে আপোনালোকে ক'ব সেটটো চাওক ফুলিজুৰ দেখিছেনে 4200 only 4200 heavy earrings and medium size জাপি হয় তো জেনাৰেল সাইজ নহয় মিডিয়াম আৰু সিলনিটো এনেকুৱা হয় দেখিছে কিমান দীঘল হয় এটো বহুত লেংথ হয় বুকুৰ তলত পৰা এসক বুকুৰ তলত পৰিছে দেখা পাইছেনে নাই জানো আপোনালোকে ভালকে বুকুৰ তলত পৰিছে আৰু ফুলিজুৰ এনেকুৱা হ'ব 4200 টকা এটো সেট 4200 হয় ডাঙৰ হয় জাপিটো দেই 4200 ভাল লাগিলে স্ক্ৰিনশ্বট লক আৰু মোক হোৱাটসঅ্যাপ কৰিব
সো আৰু দেখুৱাই দিছোঁ জাপি সৰু সৰু সাইজৰ জাপি আছিলে শেষ হৈছে আৰু এটা দেখুৱাই দিছোঁ জেনেৰেল সাইজ জাপি এনেকুৱা সাইজৰো পাই যাব জাপি এইটো সাইজৰ ঘিচিমনিত থকা জাপিও পাই যাব এইটো ইমান ধুনীয়া সাগ এইটো জাপি আৰু এইটো চিলনিটো এনেকুৱা থাকিব এইটো হৈছে 3400 3400 টকা এইটো ফুলি টপত আহিব 3400 টপ ফুলিত আহিব এনেকুৱা টপ থাকিব ফুলি টপ থাকিব এনেকুৱা স্বপ্নালী বাইদেউ লিখিছে আজি ভাল লাগিছে লাইভটো ফুল এনাৰ্জি থকা হয়নে ভাল কমেন্টবোৰ ধুনীয়া ধুনীয়া তুমি তাকে ভাবিছো ক'ত আছা তোমাক মিছ কৰি আছিলো ন তোমাক মিছ কৰি আছিলো মই ভাল লাগিছে এটা মোৰ আৰু ভাল লাগি গৈছে মনটো সো এইটো চাওক এনাৰ্জি ড্ৰিংক খাইছো আজি ৰবা লাইভ কৰিবলৈ সো এইটো হৈছে আৰু এটা এইটো মই অলপ আগত যে দেখুৱালো তাতকে কিন্তু এইটো অকণমান সৰু হয় জাপিটো যিটো মই এইটো দেখুৱাইছিলো এটা যে ঝুমকা থকা ফুলি হতি দেখুৱাইছিলো এইটো 4200 এইটোতকে এইটো সৰু হয় বহুত দেখিছানে এইটোতকে এইটো বহুত সৰু হয় এইটো 4200 হয় ফুলি সেম হ'ব ফুলি সৰু জাপিবোৰ মণিবোৰ আপুনি যেনেকুৱা বিচাৰে ৰুবি বাইদেউ তেনেকেই পাই যাব যদি চেইনত লাগে চেইনতো পাব ঘিচিত লাগে মণি ৰঙা আপুনি কৈ দিলেই হ'ল চিলাই দিম তেনেকৈ এইটো চাওক ঝুমকা ফুলি উইথ জাপি 4000 হয় এইটো 4000 ঝুমকা ফুলি উইথ জাপি আপোনাক কেনেকুৱা ষ্টাইলত লাগে মোক হোৱাটছআপ কৰি কৈ দিব মই বনাই দিম তেনেকৈ যদি ৰঙা মণিত লাগে ৰঙাটো পাব আৰু চেইনত লাগে চেইনতো পাই যাব ঠিক আছে কৈ দিব আপুনি মোক সো জাপিটো দেখুৱালো প্ৰত্যেকটো সাইজৰে জাপি যেনেকুৱা লাগে পাই যাব আপোনালোকে মই এটা এটাকে দেখুৱাই দিছোঁ আৰু লাষ্টত এটা দেখুৱাই দিছোঁ জাপি গলপতা এইটো জাপি গলপতা দেখিছেনে ইমান ধুনীয়া হয় এইটো পিন্ধিলে বিৰাট ধুনীয়া লাগে এইটো জাপি গলপতা হয় চাওক এইটো 5টা গল্প মানে জাপি আছে আৰু ফুলিযোৰ এনেকুৱা টপত আহিব এইযোৰ টপত আহিব বিউটি বাইদেউ লিখিছে আপোনাক মৰম লাগিছে থেংক ইউ বিউটি বাইদেউ থেংক ইউ দেৰিকৈ আহিলে নেকি আপুনি চাবলৈ বাৰু লাইভটো মই অথনিৰ পৰা কৰিয়ে আছিলোঁ সো এইটো গলপতা কিমান কওকচোন 3500 হয় উইথ ইয়াৰিংছ 3500 যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব স্ক্ৰীনশ্বট লওক আৰু মোক হোৱাটছআপ কৰিব সো এয়া হৈছিলে জাপি কালেকশ্যন ৰূপতো বনাই থোৱা ৰূপত ষ্টোনৰ ৱৰ্ক কৰা বনাই থোৱা আছে পাত ঊণৰো আছে সাইজ দেখুৱাই দিলোঁ ডাঙৰ সাইজো আছে যদি বেলেগ কিবা সাইজত আপোনালোকে বনাব বিচাৰে জনাই দিব মই বনাই দিওঁ টাইম লাগে এইটো ডাঙৰ সাইজ দেখুৱাইছিলোঁ মই বিগ সাইজৰো আছে এইটো 5000 হয় টপ ইয়াৰিংছ 5000 সো কিবা চেঞ্জিং কৰে যদি কাষ্টমাইজ কৰিব পাৰে আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ কাষ্টমাইজ কৰিব পাৰে মোক ক'লে হ'ল যে এইটো যদি আপোনালোকক বল মণিত নালাগে ঘিচিত লাগে মানে ৰেড মণি যিটো আমি ঘিচি মণি কওঁ সেইটো মণিত লাগিলেও পাই যাব এইটো মণিত লাগিলেও পাই যাব নো এক্সট্ৰা চাৰ্জ একেটা চাৰ্জেই থাকিব যিটো জাপিৰ ৰেট সেইটোৱে থাকিব খালি কৈ দিলেই হ'ল যে আপোনালোকক কোনটো ডিজাইনত লাগে ৰুবি ৰাণী বাইদেউ সুধিছিলে যে সৰু জাপিবোৰ মণিবোৰ চেইন টাইপত সেইটো পাই যাব কৈ দিলে হ'ল যে তেনেকুৱা লাগে হয় সেইটো হ'বই দিয়ক উপায় নাই আৰু এতিয়াতো লাগিবই লাগিব ন ইমান সৰু কেঁচুৱা সো চাব ভিডিঅ'টো মই অথনিৰ পৰা কৰিয়ে আছিলোঁ আৰু লাইভটো শ্বেয়াৰ কৰিব আপুনি যোৱাবাৰ ইমান শ্বেয়াৰ কৰিলে কিন্তু মই লটাৰী পাতিব নোৱাৰিলোঁ কিন্তু এইবাৰ শিওৰ পাতিম কথা দিছোঁ আৰু একো প্ৰব্লেম নহয় যদি শিওৰ পাতিম খালি আপোনালোকে কাইণ্ডলি মোৰ লাইভটো শ্বেয়াৰ কৰিব আপুনিতো কৰিবই বাৰু আপোনাক নকলেও হ'ব বাকীবোৰক কৈছোঁ মই যে প্লিজ মোৰ লাইভটো শ্বেয়াৰ কৰি দিব আৰু মই 7th of September লটাৰীটো পাতিম আৰু যোনে লাকি ড্ৰ পাতিম 3জনক মই সিলভাৰ বিজ গহনা গিফ্ট কৰিম মই সিলভাৰ বিজে দিম যেহেতু জানেই
কাৰণ চিলভাৰৰ বাদেতো বেলেগ দিব নোৱাৰোঁ চ' এতিয়া আৰু কি চাব কওক মুঠি খাৰু চাম বুলি কৈছিলে অ'কে মুঠি খাৰু দেখুৱাবলৈ হ'লে এক ছেকেণ্ড দেখুৱাইছোঁ ৰ'ব মুঠি খাৰু অ'কে চ' মুঠি খাৰু মোৰ ওচৰত বহুতখিনিয়ে আছে বাৰু কেনেকুৱা চাই মুঠি খাৰু চক এইখিনি আছে এভেইলেবল এইখিনি আছে বৰ্তমান চ' আপোনালোকক মই 5টা শিলিখাৰ পৰা দেখুৱাই গৈছোঁ এইটো 5টা শিলিখা হয় 5টা শিলিখাত 2টা ডিজাইনত আছে 2টা ডিজাইনত পাব এইটো এটা পাটৰ টাইপৰ দেখিছেনে এইটো পাট টাইপ হয় ক্লিয়াৰ দেখিছেনে বাৰু আপোনালোকে এইটো পাট টাইপৰ আহিব এইটো পাটৰ টাইপত আছে আৰু এইটো আছে এটা ৰ'ব ধানৰ ডিজাইনত এটা আছিলে এইটো ইয়াৰ ডিজাইন গিটাৰ কথা কৈছোঁ মই এটা এইটো ধান ডিজাইন আছে ইয়াত পাট ডিজাইন আছে চ' 2টা ডিজাইনত মোৰ ওচৰত 5টা শিলিখাৰ খাৰু আছে এইবোৰ জোৰা হ'ব 6500কে 6500 জোৰা 5টা শিলিখা এইবোৰ সাইজ একচুয়ালি সবৰ হাততে হৈ যায় মই দেখুৱাই দিছোঁ এইটো সাইজটো মোৰ হাতখন বাৰু অকমান হকতে হয় বৰ হকত নহয় বাৰু দেই জাস্ট মানে জুখৰ হয় আৰু চ' এইটো চাওক মোৰ হাতত অকণমান খাপ খাই গৈছে দেখিছেনে এইটো সাইজ হ'ব 6500 জোৰা এপাত ল'লে 3300 টকা হ'ব 1 পিস 3300 3300 আৰু জোৰা ল'লে 6500 ওকে ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব এইটো 5টা শিলিখা চ' আৰু মই দেখুৱাইছোঁ 4টা শিলিখা দেখুৱাও ন 4টাৰ পৰা 2টালৈকে দেখুৱাই দিছোঁ আৰু লগাব পৰা নাই যে ওকে এতিয়া মই দেখুৱাই দিছোঁ 4টা শিলিখা এইটো 4টা শিলিখা চাওক এইটো 4টা শিলিখাৰ হয় এইটো 4টা শিলিখা হয় 1 2 3 4 দেখিছেনে 4টা শিলিখা এইবোৰ জোৰা 5800 টকা 5800 টকা জোৰা হয় ভাল লাগিলে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰিব 5800 টকা জোৰা এইটো হৈ গ'ল 4টা শিলিখা দেই এইটো 4টা শিলিখা 5800 টকা জোৰা আৰু 5টা শিলিখা 6500 টকা জোৰা চ' আৰু লাষ্ট মই 3টা শিলিখা দেখুৱাইছোঁ নহয় 2টা শিলিখাও আছে 2টা শিলিখা এপাতহে আছেগৈ বাৰু 5টা শিলিখাৰ ডিজাইন 3টা ডিজাইনত আছে এনেকুৱা এইটো লতা টাইপৰ যিটো লতা নহয় একচুয়ালি ধান হীৰা ডিজাইনত আছে এইটো ইয়াত মাজে মাজে যিটো ডিজাইন থাকে আৰু এইটো ডিজাইনটো বেলেগ হয় এইটো ডিজাইন বেলেগ হয় এইবোৰ 5000 জোৰা হ'ব 5000 টকা জোৰা দেখিছেনে বহলটো 5000 টকা জোৰা হয় আৰু এটা 2টা শিলিখা দেখুৱাইছোঁ এইটো সব 2টা শিলিখা এইবোৰ এপাত 2300 টকাকে 2300 এইটো 2টা শিলিখা এইটো 3টা শিলিখা এইটো 2300 এইটো 2500 সিঙ্গল পিস রুবিরানী বাইদে লিখিছে সিঙ্গল ফুলি হবনে মোৰ ওচৰত বৰ্তমান নহব আপোনাক কি ডিজাইনত লাগে মোক জনাই দিব মই বনাই দিব পাৰিম বনাই দিম কেনেকুৱা ডিজাইনত লাগে সিঙ্গল ফুলি সো এইগিটা হৈছে মোৰ ওচৰত খাৰু এভেইলেবল 3টা আছে 4টা আছে 5টা আছে 5টা শিলিখা 6500 পেয়াৰ হ'ব সিঙ্গল পিস ললে 3300 হ'ব 4টা শিলিখা 5800 হ'ব পেয়াৰ আৰু 3টা শিলিখা ললে 5000 পেয়াৰ আৰু 2টা শিলিখা 4600 পেয়াৰ সো এইখিনি হৈছিলে মুঠি খাৰু বেছি নাই ষ্টকত যদি আপোনালোকক লাগে হোৱাটছআপ কৰিব হোৱাটছআপ কৰিলে মই দেখুৱাই দিম ডিজাইনবোৰ ভালকৈ চাব বিচাৰে যদি আৰু মই আপোনালোকক দেখুৱাইছোঁ হেৰি ষ্টনৰ খাৰু দেখুৱাইছোঁ ৰ'ব এক ছেকেণ্ড লগত থাকক মই দেখুৱাই আছোঁ
ষ্টনৰ খাৰু দেখুৱাইছোঁ আৰু ষ্টনৰ আপোনালোকে এনেকুৱা লতা খাৰু পাব এইটো খাৰু পাব কেইবাটাও ডিজাইন আছে এইটো পাব সো এইবোৰ হৈছেটো 4800 পেয়াৰ এইটো 5500 5500 পেয়াৰ এইটো 5000 পেয়াৰ ৰুবি ৰাণী বাইদেউ ওয়েলকাম আহিব আপুনি মোক ফোন কৰিব যোৰহাটলৈ আহিলে মোক ফোন কৰিব মই এড্ৰেছটো ভালকৈ কৈ দিম আহিব চাই ল'ব পাৰিব তেতিয়া সো এইটো চাব ডিজাইনটো এইটো বহুত হেভি হয় দেখিছেনে লতাকে দিয়া আছে গোটেই লতাকে এইটো ডিজাইনটো অকণ বেলেগ কাৰণে এইটো 5500 জোৰা হয় আৰু এইটো 5000 জোৰা 5000 ইয়াৰ এপাতেই আছেগৈ এপাত আছে এইটো সাইজটো এইটো 2/4 নেকি এইটো মোৰ হাতত অকণমান ঢিলাই হৈছে বাৰু এইটো দেখিছেনে 2/4 2.4 হয় সো এইটো এটা পিছে আছে লয় যদি কোনোবাই ল'ব পাৰে আৰু এটা ডিজাইন দেখুৱাইছো আৰু ইয়াৰ যিটো ইয়াৰ এইটো এটা ডাঙৰ পিছত আছে ডাঙৰ সাইজত আছে এইটো 2.6 হয় এইটো 2.4 হয় সো যোনে 2.4 পিন্ধে 2.4টো আছে আৰু এইটো 2.6টো আছে দুটা সাইজতে আছে এইটো খাৰু সো লয় যদি আপোনালোকে ল'ব পাৰে আৰু এযোৰ খাৰু দেখুৱাইছো বিৰাট ধুনীয়া এযোৰ খাৰু এযোৰ দেখিছেনে এইযোৰ মই এইবোৰ চাগে পেজত দিয়ে আছিলো আপোনালোকে দেখিছে এইযোৰ খাৰুৰ প্ৰাইস হৈছে 5800 পেয়াৰ 5800 পেয়াৰ হয় বিৰাট ধুনীয়া হয় এইটো পিন্ধিলে মই পিন্ধি দেখুৱাই দিছো সব সোণৰ একচুয়ালি এইটো গোল্ড প্লেটেডে হয় গোল্ড পলিশ খাৰুৱে খালি এইটো আপুনি মানে ৰেগুলাৰ ইউজ কৰিবলৈ অকমান দিগদাৰ হয় এইবোৰ মানে কৰিব পাৰে কিন্তু কি হয় এইটো সিলভাৰত বনাই গোল্ড পলিশ কৰা হয় সো পলিশটো উঠি যোৱাৰ চান্স থাকে ৰেগুলাৰ ইউজ কৰিলে অকেজনেলি ইউজ কৰিলেতো একোৱেই নহয় সো এইটো খাৰু ডিজাইনটো এনেকুৱা হ'ব কাটি কাটি বনোৱা হৈছে ডিজাইনটো দেখিছেনে এইটো 5800 পেয়াৰ সো হোৱাটসঅ্যাপ কৰিব বহুত কেইটা খাৰু ডিজাইনে আছে আৰু মুঠি খাৰু বেছি নাই যেখিনি দেখুৱালো সেইখিনিয়ে আছে সো আৰু কি চাব বিচাৰিছে কক মই দেখুৱাই দিও নহলে লাইভটো সামৰি দিও নেকি বাৰু আৰু কাইলৈ দেখুৱাম বহুত দেৰি দেখুৱালো আপোনালোকে যদি কিবা চাব বিচাৰিছে কব জেঠি পটা আছিলে জেঠি পটা দেখুৱাইছো ৰব বহুত ধুনীয়া ধুনীয়া ডিজাইনৰ জেঠি পটা আছে দেখুৱাই দিও ওকে টু মই জেঠি পটা দেখুৱাইছো দেই এতিয়া জেঠি পটা মানে জেঠি নেজিয়াও বুলি কয় জেঠি পটা বুলিও কয় সো এইটো চাওক এটা হার টাইপ আছে এনেকুৱা ঢেৰ এভেইলেবল হৈছে এতিয়া নতুন ষ্টক আহিছে এইটো চাওক ওপৰলে এনেকৈ পাত দিয়া আছে কিমান গিটা পাত দিয়া আছে দেখিছেনে আৰু এইটো ডাঙৰ সাইজ হয় ডাঙৰ সাইজৰ হয় এইটো চাওক দেখুৱাই দিছো মই পিন্ধি চাওক এইটো দেখিছেনে কিমান ডাঙৰ হয় এইটো হার আৰু এইটো ফুলিজোৰ দেখুৱাই দিছো মই বহুত টানি পিন্ধিছো দেই পিছলে মানে ডিজাইনটো ওলাবলে আপোনালোকে আৰু লংকে পিন্ধিব পাৰিব এইটো ছুটি নহয় কিন্তু আৰু এইটো ফুলি হয় এইযোৰ ফুলি হয় এসব কেন ধুনীয়া লাগে হয়নে সেটটো বিৰাট মৰম লগা আৰু এইটোৰ প্ৰাইস হৈছে 5300 5300 টকা 5300 ডাঙৰ সাইজ হয় সৰু নহয় কিন্তু ডাঙৰ হয় সাইজটো 5300 টকা জেঠি পটা হার বুলি কব পাৰি জেঠি পটা হার টাইপ কৰিব আৰু এটা আছে অকনমান সৰু হয় ডিজাইনটো হেতু জেঠি নেজিয়া একচুয়ালি হেতুকে কোৱা হয় জেঠি নেজিয়া যেটো আমি কও এইটো দেখিছেনে এইটো এটা
পাত আছে ওপৰলে এনেকে পাত থকাই হ'ব এইটো ৰ'ব মই পিন্ধি দেখাই দিওঁ এইটো হ'ল নহয় এইটো যদি ভাল লাগে স্ক্ৰীনশ্বট ল'ব এইটো যদি কাৰোবাৰ ভাল লাগিছে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব এইটো 5300 অ'কে মোৰ লাইভটো শ্বেয়াৰ কৰিব আপোনালোকে দেই প্লিজ শ্বেয়াৰ কৰি দিব আৰু এটা দেখুৱাইছোঁ এইটো চাওক এইটো জেঠি নিজীয়া যিটো কয় ৰিয়েল ডিজাইন এইটো চাওক জেঠি নিজীয়া চ' এইটোৰ প্ৰাইচ হ'ব পিন্ধি দেখুৱাই লওঁ আগতে তাৰপিছত দামটো কম ন ভাল লাগে নে নালাগে বা আপোনালোকক আকৌ এইটো বৰ ভাল নালাগে মোক পিন্ধিলে গহনাবোৰ চ' সেইটো কাৰণে একচুৱেলি মই এনেই ওপৰতে দেখুৱাওঁ এতিয়াতো পিন্ধি দেখুৱাবই লাগিব আৰু সেইটো কাৰণে দেখুৱাইছোঁ চ' এইটো দামটো হৈছে 4800 4800 টকা হয় এইটো সৰু নহয় কিন্তু চাওক ওচৰৰ পৰা দেখুৱাই দিছোঁ দেখিছেনে 4800 বিৰাট ধুনীয়া হয় মানে ডিজাইন দুইটাৰ বেলেগ বেলেগ হয় সেইটো কাৰণে দামবোৰো অকণ বেলেগ বেলেগ আৰু সাইজবোৰো অকণ বেলেগ বেলেগ সেইটো কথা মই পিন্ধি থকা ইয়াৰিংছটো বাইদেউ 3800 টকা হয় মানে ইয়াৰ ফুলিযোৰ হেভি হয় বুলি বাইদেউ এইটো চাওক ফুলিযোৰ দেখিছে মই পিন্ধি থকা গলপতা আৰু ইয়াৰিংছ এইটো থুৰীয়া ডিজাইনৰ 3800 টকা ভাল লাগিলে মোক হোৱাটছআপ কৰিব স্ক্ৰীনশ্বট লৈ ওকে গলপতাটো সিংগলকে দিয়া আছে দেখিছেনে সিম্পল নহয় সৰি সিম্পলকে আছে আৰু ফুলিযোৰ হেভি হয় 3800 টকা দুই পাত পিন্ধি দেখুৱাই দিওঁ নি কেনেকুৱা লাগে ভাল লাগে ন তেনেকুৱা চাই পিনে মোক একচুৱেলি চবৰ ফেচ কাটিঙত চব বস্তু ভাল নালাগে একচুৱেলি চ' মোক মানে হেংগিং ইয়াৰিংছত ভাল নালাগে চ' মই সেইটো কাৰণে পিন্ধা নাছিলোঁ তথাপি মই দেখুৱাই দিছোঁ চাওক 3800 টকা এইযোৰ ফুলিৰ কাৰণেহে দামটো বেছি হৈছে গলপতাটো চিম্পল হয় আৰু যিবোৰ ইয়াত কাম কৰা হৈছে গোটেইবোৰ সিলভাৰ বেজ উইথ গোল্ড পলিশৰ চেইন যিমান দিয়া আছে এইফালে মানে ইয়াতো ডিজাইন অলপ আছে সব মিলাই মিলি আৰু চ' 3800 গলপতা বহুতখিনি আছে যোনে পিছত চাইছে হোৱাটছআপ কৰিব মই দেখুৱাই দিম কি গলপতা আছে আৰু আছিলেই দেখুৱাবলৈ বাৰু সময়টো বহুতেই কম গোটেইখিনি দেখুৱাব নোৱাৰিম চাগে আজি চ' জেঠি পতা লাগিলে আৰু এটা এইটো 5300 কৈছিলোঁ কাৰণ ইয়াত পাতটো বেছি আছে আৰু এটা মই দেখুৱাইছোঁ মাল্টি কালাৰত পাতটো কম আছে আৰু বাট সাইজটো ডাঙৰে হয় এইটো চাওক এইটো যে বহুত ধুনীয়া লাগে আৰু গোটেইবোৰ কাপোৰৰ লগত যায় মাল্টি কালাৰটো সেইটো কাৰণে ভাল আৰু এইটোৰ সাইজটো দেখিছেনে কিমান দীঘল আৰু কিমান ডাঙৰ পিন্ধি দেখুৱাই দিওঁ ন পিন্ধিলেহে ভাল লাগে দেখিবলৈ চ' অ'কে চুলিখিনিয়ে দিগদাৰ দিছে মানে এইটো চাওক ভাল লাগিছেনে বাৰু সাইজটো কিমান ডাঙৰ দেখিছেনে আপোনালোকে ওচৰৰ পৰা ধৰিব পাৰিব চাগে সাইজটোৱে চাওক আৰু ফুলিযোৰ হেংগিং হয় ফুলিযোৰ দেখুৱাই দিওঁ এইযোৰ ফুলি চ' ইয়াৰ প্ৰাইচ হৈছে 4800 4800 টকাতে পাব এইটো বিগ সাইজ জেঠি পতা পাত ইয়াত 5টাকে জোৰাকে পাত আছে 1 2 3 4 5 5কে পাত আছে আৰু ইয়াৰিংছ হেংগিং হয় এইটো 4800 টকা হয় যদি ভাল লাগে মোক স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আৰু আছে জেঠি পতা ডিজাইনকেইটা দেখুৱাই দিছোঁ কি আছে
এটা আছে জেঠী পতা এইটো চাওক এইটো ডাঙৰ সাইজ হয় দেই সৰু নহয় চাওক সৰু নহয় এইটো এইটো হৈছে কিমান ককচোন এইটো দাম এনি গেছেছ কোনোবাই ক'ব নেকি দামটো কিমান 3800 হয় ধেমালি কৰিছোঁ দেই বেয়া নাপাব অকণমান ধেমালিৰ মাজত দেখুৱালে ভাল লাগে নহয় জানো আৰু কিমাননো নহহা নেমেলাকে থাকিবা লকডাউন বুলিকে সেইকাৰণে অকণমান ধেমালি কৰিছোঁ আপোনালোকৰ লগত চ' এইটো হৈছে 3800 টকা হোৱাটছআপ কৰিব যদি ভাল লাগে এয়া ফুলিবোৰ এনেকুৱাই হ'ব হেংগিং 3800 ভাল লাগিছেনে সাইজটো ডাঙৰ হয় আৰু দীঘল হয় মই অকণমান টানি পিন্ধিছোঁ কাৰণে ইয়ালৈকে গৈছে অকণমান আৰু অকণমান দীঘল হ'ব চ' এইটো হৈছে 3800 টকা দেই জেঠী এইখিনিয়ে ডিজাইন আছিলে জেঠীৰ আৰু আছে নেকি চাওঁ ৰ'ব আৰু নহ'ব আৰু মানে ইয়াৰ এভেইলেবল আছে যিখিনি এক্সট্ৰাখিনি আছে চ' এইখিনি হৈছিলে জেঠী ডিজাইন আৰু এটা দেখুৱাওঁ মই হেনচৰাই এটা ডিজাইনেই আছে ষ্টক ক্লিয়াৰ হৈছিলে আকৌ আহি গ'ল এইটো চাওক হেনচৰাই ইমান ধুনীয়া হেনচৰাই ডিজাইন এইটো বহুত ধুনীয়া দীঘল হয় বস্তুটো এইটো চুটি কৰি পিন্ধিছোঁ দেই মই দেখুৱাবলৈ ডিজাইনটো দেখিছেনে হেনচৰাইটো এইটো মই গলপতাটো পিন্ধাৰ কাৰণে একচুৱেলি খুলি দিয়া নাই আৰু পিন্ধি আছোঁ ভাল লাগিছে মোৰ পিন্ধি এইটো একচুৱেলি চিম্পলকৈ আপোনালোকে চিম্পল এটা ড্ৰেছৰ লগত মানে চিম্পল চাদৰ ক'ৰবাত যাওঁতে মোৰ এটা পেজত ফিডবেক দিয়া আছে এগৰাকীয়ে পিন্ধিছিলে এইটো লৈ এগৰাকী নে দুগৰাকীৰ ফিডবেক দিয়া আছে বিৰাট ধুনীয়া লাগিছে চিম্পল ড্ৰেছৰ লগত পিন্ধিছিলে বৰ ধুনীয়াকৈ মানে হেনচৰাই ডিজাইনটো ওলাই গৈছে আৰু বহুত ধুনীয়া লাগে এইটো পিন্ধিলে আৰু ফুলিযোৰ চাওক এনেকুৱা থাকিব হেনচৰাই চ' আপোনালোকে মোক ক্লিয়াৰকৈ দেখিছেনে বাৰু ডিজাইনবোৰ মই দেখুৱাই আছোঁ আপোনালোকে একো কোৱা নাই কিবা এটা কওক আকৌ ভাল লাগিছেনে বেয়া লাগিছে কৈ থাকিলে ভাল লাগে চ' এইটো হৈছে হেনচৰাই ডিজাইন হয় এইটো চ' এইটোৰ প্ৰাইচ হৈছে 3800 টকা 3800 অ'কে এইযোৰ ফুলি হয় চ' আজিলৈ আৰু সামৰোঁ নে কি কাইলৈ আকৌ লৈ আহিম বহুত আছে দেখুৱাবলৈ বহুত বেলেগ আৰু মিনাৰ কালেকশ্যনটো আছিলেই দেখুৱালে মই এটা এটাকৈ চব একেলগে দেখুৱাই দিলে মানে গোটেইখন খেলি মেলি হৈ যায় ধৰিব নোৱাৰি যে সেইটো কাৰণে ভাবিলোঁ এটা এটাকৈ মানে এদিন মিনাৰ দেখুৱাওঁ এদিন পাথনৰবোৰ দেখুৱাওঁ চ' আজি পাথনৰখিনি দেখুৱালোঁ আকৌ মিনাৰ দেখুৱাম এদিন ষ্টনৰ দেখুৱাম চ' তেনেকুৱা দেখুৱাই থাকিম আপোনালোকে খালি মোৰ লগত থাকিব আপোনালোকে সঁহাৰি দিলেহে আগবাঢ়িব পাৰিম নহয় জানো আৰু প্লিজ আপোনালোকে মোৰ লাইভটো শ্বেয়াৰ কৰি দিব জাষ্ট ফৰ লটাৰীৰ কাৰণে নহয় দেই বোলে মই লটাৰী পাতিম মই গিফ্ট দিম সেইকাৰণে শ্বেয়াৰ কৰিলে কি হয় যিহেতু বেলেগ পেজত বা আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলেও গম পায় ন চ' সেইটো কাৰণেও ভাল আৰু চ' প্লিজ মোৰ লাইভটো শ্বেয়াৰ কৰি দিব যিমান পাৰে আৰু মোৰ এটা ইউটিউব চেনেল আছে দীপানিতাছ কালেকশ্যন আপোনালোকে দীপানিতাছ কালেকশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আহিবলগীয়া যিবোৰ ভিডিঅ' থাকে সেইবোৰ আপোনালোকে পাই থাকিব যদি মানে বেল আইকনটো প্ৰেছ কৰি থয় তেতিয়া নটিফিকেশ্যন আহি থাকে চ' আজিলৈ মই আহোঁ নেক্সট মই আৰু লৈ আহিম নেক্সট মানে কাইলৈ আকৌ আহিম কাইলৈ মই পাথনৰ আৰু আছে বহুত লুকাপাৰ গলপতা আছিলে লুকাপাৰ ছেট আছে সেইবোৰ দেখুৱাব লাগিব মানে যিবোৰ ডিজাইন অসমীয়া গহনাৰ যিখিনি ডিজাইন সকলোখিনিয়ে বৰ্তমান এভেইলেবল হৈ আছে আৰু মই মিনাত কি আছে মিনাৰ কালেকশ্যনখিনি আছেই দেখুৱাবলৈ মই সেইখিনি নাই দেখুওৱা আজি
সো কাইলৈ দেখুৱাম আপোনালোক মোৰ লগত থাকিব আৰু যিসকলে নতুনকৈ আহিছিলে তেখেতসকলে মোৰ ভিডিঅ'টো চাব পাৰিব মোৰ ভিডিঅ'টো মোৰ পেজত সেভ হৈ থাকিব আপোনালোকে পিছতো চাব পাৰিব সো আজিলৈ আহোঁ দেই বাই গুড নাইট